ওকে তো হেল্ল' মোৰ মৰমৰ ভাইটি আৰু ভণ্টিসকল, কেনেকুৱা আছা তোমালোকে? আশা কৰিছো সকলোৱে ভালে আছা। তো আমাৰ বেচিক্স অফ মেথামেটিক্সৰ লেকচাৰ নম্বৰ 1 এণ্ড লেকচাৰ নম্বৰ 2 আমাৰ ডান হৈছিলে। আশা কৰিছো তোমালোকে এই ভিডিঅ'খিনি চালা হয়তো হা, আৰু সেই ভিডিঅ'খিনি নোচোৱালৈকে মানে সেই ভিডিঅ'কেইটা নোচোৱাকৈ কিন্তু এই ভিডিঅ'ত নাহিবা। তো মই আহি গ'লো আন এটা সেশন, আন এটা লেকচাৰ লৈ, বেচিক্স অফ মেথামেটিক্সৰ লেকচাৰ নম্বৰ 3। আৰু আজি আমি ষ্টাৰ্টিঙৰ পৰাই কুৱেশ্যন কৰি যাম হা। তো তোমালোকে ৰেডি আছা নে? কমেণ্টত জনোৱা ৰেডি আছা নে নাই? কোৱা য়েছ, ৰেডি আছা? ওকে, তো আজি আমি পঢ়িম বেচিক্স অফ মেথামেটিক্সৰ লেকচাৰ নম্বৰ 3। আৰু খুব বেছি 2টা বা 3টা লেকচাৰ লাগিব, তাৰপিছত আমাৰ বেচিক্স খতম, বেচিক্স শেষ। আৰু সেই বেচিক্সখিনি কৰাৰ পিছত তোমালোকে চাবা নিজকে নিজে কিমান ষ্ট্ৰং ফিল কৰিবা, কিমান কনফিডেণ্টলি তোমালোকে নিজকে নিজে কৰিব পাৰিবা। নহয় মই ক্লাছ 10 মেথছ ফালিব আহিছো, ইয়াত একো কৰিব অহা নাই, জাষ্ট ফালিব আহিছো। ক্লাছ 10ৰ মেথামেটিক্সত মই 90+, 95+ পাই যাম। সেইটো কনফিডেন্স আহিব লাগিবই। আৰু সেই কনফিডেন্সটো তোমালোকৰ ৰোহিত দাদাই মানে মই দিম বুলি কৈছিলো, দিম। চাবা ক্লাছখিনি অকল কৰি চাবা। অ'কে, মই কৈছো নাই খুব বেছি 4টা বা 5টা ক্লাছ দিয়া, তাৰপিছত বুজি যাবা মোৰ পঢ়াৰ ধৰণটো কেনেকুৱা, মই কি ধৰণে তোমালোকক পঢ়াব হা, কিটো ষ্টাইলত পঢ়াম। হয়তো মোৰ লগত তোমালোকৰ ফ্ৰিকুৱেঞ্চি হয়তো আধা দি মিলি গৈছে। তোমালোকে যদি ৰেগুলাৰ লেকচাৰখিনি যদি দেখিছা চাইছা, হয়তো তোমালোকে বুজি ল'বা যে কি ধৰণে পঢ়াম। অ'কে, তো আহো আৰু বেছি লেকচাৰ নামাৰি, বেছি কথা নকৈ আমি ডাইৰেক্ট আমাৰ মোটামুটি সেশন ষ্টাৰ্ট কৰো আজি। অ'কে, তো এইটো হ'ব বেচিক্স অফ মেথছৰ, এইটো হ'ব আমাৰ বেচিক্স অফ মেথছৰ কি হ'ব? লেকচাৰ নম্বৰ 3। ওকে, তো প্ৰিভিয়াছ ক্লাছত বা প্ৰিভিয়াছ লেকচাৰত আমি যিমানখিনি ডিছকাশ্যন কৰিছোঁ সেইখিনি ৰিকেপ নকৰোঁ বাৰু। ৰিকেপ কৰোঁতে বহুত দীঘলীয়া হৈ যায় লেকচাৰটো। তোমালোকে যদিও চোৱা নাই সেই লেকচাৰ নম্বৰ 1 আৰু লেকচাৰ নম্বৰ 2টো চাই ল'বা। চোৱাৰ পিছত ইয়াত আহিবা, নহ'লে হয়তো তোমালোকে বুজি নাপাব পাৰা। অ'কে, তো মই কৈছিলোঁ তোমালোকক যে লেকচাৰ নম্বৰ 2ত কৈছিলোঁ আৰু এটা কথা তোমালোকক কৈছিলোঁ নাই লেকচাৰ নম্বৰ 2ত যে তোমালোকক নিউ এটা নাম দিম বুলি। লেকচাৰ নম্বৰ 1তো কৈছিলোঁ যে 2ত ভাবি আহিম, 2ত কৈ দিম। আৰু লেকচাৰ নম্বৰ 2তো কৈছিলোঁ যে মই মিডিলত ক'ম বুলি, পাহৰি থাকিলোঁ। ৰাতি লেকচাৰ শ্বুট কৰা হয়তো, তো সেইটো কাৰণে কি হয়, হয়তো আমাৰ ব্ৰেইনটো অলপ শ্ল'কে চলে, পাহৰি থাকিলোঁ। বাৰু আজি কৈ দিম, আজি ডেম চিয়ৰ কৈ দিম হা। আজি তোমালোকৰ কাৰণে এটা স্পেচিয়েল নাম মই বিচাৰিছোঁ, যোনটো মই তোমালোকক সেইটোৰেই মাতিম। অ'কে, আৰু তোমালোকে মোক কি বুলি মাতিবা? কোৱা কি বুলি মাতিবা? ৰোহিত দাদা। অ'কে, আহা। তো মই লেকচাৰ নম্বৰ 2ত কৈছিলোঁ যে আমি পৰিমেয় সংখ্যা ইমানতে শেষ কৰা নাই। পৰিমেয় সংখ্যা জাষ্ট মই তোমালোকক ওপৰে কৈছোঁ। এতিয়া পৰিমেয় সংখ্যাৰ ডিপলি সোমাম। তো আহা আমি ষ্টাৰ্ট দিছোঁ পৰিমেয় সংখ্যাৰ পৰা। আমি আজি লেকচাৰ নম্বৰ 3 ষ্টাৰ্ট দিছোঁ দেই। লেকচাৰ নম্বৰ 3 পৰিমেয় সংখ্যাৰ পৰা ষ্টাৰ্ট দিছোঁ। পৰিমেয় সংখ্যা সবে নোট কৰা, এনেকৈ হেডিং দি দিয়া, পৰিমেয় সংখ্যা বুলি দি দিয়া। অ'কে, চ' মই আৰু ডেফিনেশ্যন নিলিখাওঁ, বহুত সময় যাব। এতিয়া তোমালোকে ক্লাছ 10ত পাইছা, ক্লাছ 7, 8 হ'ল আৰু বেছি বাৰে প্ৰতি এইবিলাক লিখুৱাব লাগে। ক্লাছ 10ত এতিয়া তোমালোকে চিনচিয়াৰ হৈছা, ডাঙৰ হৈছা, চ' তোমালোকে বুজি পাবা চাগে যে মই ডেফিনেশ্যন নিলিখাও হ'ব। ফাৰ্ষ্ট ক্লাছত লিখি দিছিলোঁ অলৰেডি। চ' পৰিমেয় সংখ্যা মানে কি আছিলে দাদা? পৰিমেয় সংখ্যা মানে আছিলে যিবিলাক সংখ্যাক আমি p/q আকাৰত প্ৰকাশ কৰিব পাৰি, য'ত লিখিবা, য'ত p আৰু q দুয়োটাই কি আছিলে? দুয়োটাই আমাৰ কাৰণে অখণ্ড সংখ্যা আছিলে। আৰু লগতে যোনটো q is not equals to 0, এইটো most important, এইটো মনত ৰাখিব লাগিব। q is not equals to 0 আৰু ওপৰত p, এই ওপৰত p আৰু q টো দুয়োটাই এটা কি হ'ব লাগিব? অখণ্ড সংখ্যা হ'ব লাগিব। তো ইমানখিনি বুজিলো। তাৰে এটা এক্সাম্পল দিছিলোঁ তোমালোকক, সাপোজ 7/3
suppose 23/3 তে এইবিলাক সংখ্যা অকল 3 বুলি নহয় তলত যিকিনো সংখ্যা থাকিব পাৰিব অকল 0 বাদ দি suppose মই কৈছো -23/7 তেনেকুৱা বিলাক সংখ্যা যিবিলাক সংখ্যা p by q আৰ্হিত আছে আৰু তলৰটো কি নাই তলৰটো 0 নাই আৰু মই কৈছিলো জুন দিনাখন তলত 0 আহি যাব সেই দিনাখন সেই সংখ্যাটো আৰু পৰিমেয় সংখ্যা নাথাকে সেই সংখ্যাটো আৰু পৰিমেয় সংখ্যা নাথাকে ওকে ইমানখিনি হয়তো বুজি পাইছা আৰু বুজি পাব লাগিব ইমানখিনি ওকে এটা চোৱা ইমানখিনি হৈ গল কিন্তু ইয়াৰ ভিতৰত আৰু পৰিমেয় সংখ্যাৰ কিছুমান পাৰ্টস আছে যে এই সংখ্যাবোৰ কিছুমান সংখ্যা আছে সেই সংখ্যাবোৰক আমি পৰিমেয় সংখ্যা বুলি ক'ব পাৰো কি চোৱা এক নম্বৰ নোট লিখিম আমি ইয়াত আমি নোট ভাইজ যাম দে নোট পিছত লিখাম আগতে বুজাই দিছো কি চোৱা সাপোজ তোমাক মই এটা সংখ্যা দিছো সাপোজ 2.33 ওকে yes কি সংখ্যা দিছো 2.33 এতিয়া এই ইয়াত যদি লক্ষ্য কৰা তেন্তে তোমালোকে চাব পাৰিবা যে ইয়াত পয়েন্টৰ পিছত ইয়াত দশমিকৰ পিছত দুটা মান সংখ্যাৰ পিছত এই সংখ্যাটো এফালে চোৱা এফালে কি কৈছো মই ইয়াত পয়েন্টৰ পিছত দুটা মান অংকৰে সংখ্যাটো সমাপ্ত হৈ গল সংখ্যাটো কি হৈ গল সংখ্যাটো ফিনিশ হৈ গল মানে আৰু এফালে একো সংখ্যা নাই বাস এই দশমিকৰ দুটা অংকৰ পিছত সংখ্যাটো ফিনিশ হৈ গল তো এনেকুৱা টাইপৰ যিবিলাক সংখ্যা আছে যিবিলাক সংখ্যা দশমিকৰ কেইটামান ঘৰৰ পিছত ষ্টপ হৈ যায় দশমিকৰ কেইটামান ঘৰৰ পিছত কি হৈ যাব দশমিকৰ কেইটামান ঘৰৰ পিছত সংখ্যাটো ষ্টপ হৈ যাব তো তেনেকুৱা বিলাক সংখ্যাক আমি p by q ত প্ৰকাশ কৰিব পাৰি কি চোৱা এই সংখ্যাটোক আমি p by q ত প্ৰকাশ কৰিব পাৰি কেনেকৈ চোৱা যত দশমিক আছে তাত এটা আঙুলি দিয়াৰ পিছত এটা সংখ্যাটো কি হৈ গল 233 হল এটা ডিভাইড দিলো ডিভাইড দিয়াৰ পিছত এটা চোৱা এই ফালৰ পৰা তোমালোকৰ ৰাইট সাইডৰ ফালা ৰাইট সাইডৰ পৰা তোমালোকৰ লেফট সাইড আহা এনেকে জাম্প কৰি এটা ঘৰ জাম্প কৰিলা আন এটা ঘৰ জাম্প কৰিলা আন এটা মানে এই দশমিকটো কেইটা ঘৰৰ পিছত আহিলে এই দশমিকটো এটা দুটা ঘৰৰ পিছত কি আহিলে দুটা ঘৰৰ পিছত বা দুটা সংখ্যাৰ পিছত দশমিক আহিলে যদি দশমিক দুটা সংখ্যাৰ পিছত আহে তেতিয়া 1 ৰ লগত 00 লগাই দিবা বাস তাৰ মানে এই দশমিকত থকা সংখ্যাটোক আমি p by q ফৰ্মত লিখিব পাৰিছো যত লিখিব পাৰা p = কিমান 233 আৰু যত q আছে q = 100 তাৰ মানে ইয়াত এই যোনটো 233 / 100 এই যোনটো সংখ্যা আছে এই সংখ্যাটোক আমি p by q আকাৰত প্ৰকাশ কৰিব পাৰিছো যত p = 233 আৰু q = 100 তাৰ মানে ইয়াত তলৰটো 0 নাই তলৰটো কি নাই 0 নাই এটো 100 কিন্তু 0 নহয় মই যোৱাকালি বুজাইছিলো হা যে এটো 100 0 নহয় তাৰ মানে এই গোটেই সংখ্যাটোক আমি পৰিমেয় সংখ্যা বুলি ক'ব পাৰি কি বুলি ক'ব পাৰি এই গোটেই সংখ্যাটোক আমি পৰিমেয় সংখ্যা বুলি ক'ব পাৰি ওকে এই গোটেই সংখ্যাটোক আমি পৰিমেয় সংখ্যা বুলি ক'ব পাৰি তোমালোকে এটা নোট নকৰিবা দেই মই নোট ধুনাকে কৰাই দিম ওকে তাৰ মানে মই আৰু এটা যদি সংখ্যা লও তেনেকে সাপোজ 6.213 ইয়াত পইণ্টটো আছে দেই এতিয়া এই যোনটো দশমিকত সংখ্যা আছে এই দশমিকত থকা সংখ্যাটোক আমি p by q লৈ আমি ট্ৰান্সফাৰ কৰিব পাৰি p by q লৈ আমি পৰিৱৰ্তন কৰিব পাৰি কেনেকৈ চোৱা যত দশমিক আছে তাত এটা আঙুলি দিবা যত দশমিক আছে তাত আঙুলি দিয়াৰ পিছত নাম্বাৰটো কি আছে এনেকৈ এটা ডিভাইড দিবা ওপৰত লিখিবা 6213 ডিভাইডেড বাই কেইটাৰ পিছত দশমিক আছিলে 1 2 3 এই তিনিটা ঘৰৰ পিছত কি আছিলে দশমিক আছিলে 1 2 3 তিনিটাৰ পিছত দশমিক তাৰ মানে 1 ৰ লগত আমি তিনিটা শূন্য লগাম 1 ৰ লগত আমি কেইটা শূন্য লগাম yes 1 ৰ লগত আমি তিনিটা শূন্য লগাম আৰু সংখ্যাটো হৈ গল আমাৰ 6213 ডিভাইডেড বাই 6213 ডিভাইডেড বাই
1000 তাৰ মানে এই সংখ্যাটোক যদি আমি p by q লগত কম্পেয়াৰ কৰো এই ওপৰটো p মানে 6213 আৰু ইয়াত যোনটো q আছে q is equals to 1000 তাৰ মানে এই সংখ্যাটোক আমি পৰিমেয় সংখ্যা বুলি ক'ব পাৰো নোট নকৰিবা দেই মই নোট ধুনীয়াকৈ কৰাই দিম বুজিব পাৰিছা মানে মই এটো ক'ব বিচাৰিছো যে যিমান বিলাক দশমিকৰ পিছত সংখ্যাবিলাক সমাপ্ত হৈ গল যিমান বিলাক সংখ্যা দশমিকৰ পিছত কেইটামান ঘৰৰ পিছত ষ্টপ হৈ গল এই সংখ্যাটো আৰু যোৱা নাই ইয়াত চোৱা পইণ্টৰ পিছত দুটা সংখ্যাৰ পিছত ষ্টপ ইয়াত পইণ্টৰ পিছত তিনিটা সংখ্যাৰ পিছত ষ্টপ মানে পইণ্টৰ পিছত যদি ষ্টপ হৈ যায় কেইটামান সংখ্যাৰ পিছত যদি ষ্টপ হৈ যায় পইণ্টৰ পিছত কেইটামান সংখ্যাৰ পিছত যেতিয়া ষ্টপ হৈ যাব তেতিয়া এই সংখ্যাটোক আমি p by q লৈ কনভাৰ্ট কৰিব পাৰি আৰু p by q যদি হয় এই p by q টো আৰু একো নহয় এই p by q টো আমাৰ এটা পৰিমেয় সংখ্যাই পাম বিকজ তলত 0 নাথাকে আৰু তোমালোকে ভালকৈ জানা যে 1000 আৰু 0 ইকুৱেল নহয় 0 ৰ একো ভ্যালু নাই জাস্ট হি বেলেগ কোনো সংখ্যাৰ পিছফালে লাগি গলে তাৰ ভ্যালু বাঢ়ি যায় ওকে 1000 বহুত হাইয়েষ্ট ভ্যালু ওকে তো এটা মই নোট লিখাইছো তোমালোকক নোট এনেকে লিখিবা দেই চাবা ওকে নোটটো কেনেকে লিখিবা চোৱা ইয়াত লিখিছো মই নোট নাম্বাৰ 1 লিখিবা যে যিবোৰ সংখ্যা দশমিকৰ পিছত যিবোৰ সংখ্যা দশমিকৰ পিছত কেইটামান অংকৰে শেষ হৈ যায় তেনেবিলাক সংখ্যাকে কি বোলে তেনেবিলাক সংখ্যাকে পৰিমেয় তেনেবিলাক সংখ্যা মানে এনেকে লিখা তেনেবিলাক সংখ্যা পৰিমেয় সংখ্যা হ'ব ওকে বুজিব পাৰিছা যে যিবোৰ সংখ্যা দশমিকৰ পিছত যিবিলাক সংখ্যা পইণ্টৰ পিছত কেইটামান অংকৰে শেষ হৈ যায় মানে পইণ্টৰ পিছত কেইটামান সংখ্যা যাব তাৰ পিছত ষ্টপ সাপোজ এনেকে লব পাৰা 1.013 তো এতিয়া এই 1.013 সংখ্যাটো বা আগত পিছফালে আৰু এটা লগাই দিয়া 6 সাপোজ এই সংখ্যাটো পইণ্টৰ পিছত চাৰিটা অংকৰে শেষ হৈ গল 1 2 3 4 চাৰিটা অংকৰে কি হৈ গল সমাপ্ত হৈ গল যদি চাৰিটা অংকৰ সমাপ্ত হৈ গল মানে দশমিকৰ পিছত কেইটামান অংকৰে শেষ হৈ গল এটো ইয়াত ষ্টপ হৈ গল কি হৈ গল এটো ইয়াতো পইণ্টৰ পিছত চাৰিটা মান অংকৰ পিছত কি হৈ গল ষ্টপ হৈ গল আৰু এইফালে যোৱা নাই মানে এটো কি হৈ গল সমাপ্ত হৈ গল আৰু তেনেবিলাক সংখ্যাকে আমি p by q আকাৰত লিখিব পাৰি কেনেকৈ লিখিবা যত পয়েন্ট আছে তাত পয়েন্ট দিবা 10136 গোটেইবিলাক লিখিলা 10136 লিখিলো ডিভাইডেড বাই কেইটা অংকৰ পিছত পয়েন্ট আছিলে 1 2 3 4 বাস 1 ৰ লগত 4টা 0 লগাই দিয়া বাস এটো আমাৰ কি হৈ গল পৰিমেয় সংখ্যা হৈ গল এইবিলাক সংখ্যাই কি হ'ব তেনেবিলাক সংখ্যাই কি হ'ব পৰিমেয় সংখ্যা কোনবিলাক পৰিমেয় সংখ্যা যিবিলাক সংখ্যা পয়েন্টৰ পিছত কেইটামান অংকৰে কি হৈ গল সমাপ্ত হৈ গল বা ষ্টপ হৈ গল বা আৰু এটা যদি এটো এক নম্বৰ দুই নম্বৰ एग्जांपल ইয়াত লৈছো দেই সাপোজ মই লৈছো 2.3101 এতিয়া বা ইয়াত লগাই দিয়া 6 7 ইয়াত যদি লক্ষ্য কৰা পয়েন্টৰ পিছত ইয়াত 1 2 3 4 5 6 ছটা মান সংখ্যাৰ পিছত সমাপ্ত হৈ গল পয়েন্টৰ পিছত ছটা সংখ্যাৰে সমাপ্ত হৈ গল মানে এটো কি হৈ গল ইয়াত আমি কি ক'ব পাৰো যে পয়েন্টৰ পিছত ছটা অংকৰ পিছত কি হৈ গল সংখ্যাটো ষ্টপ হৈ গল কি হৈ গল ষ্টপ হৈ গল
যদি ষ্টপ হৈ গ'ল ইয়াক আমি কি লিখিব পাৰো ইয়াক আমি p by q r হিট লিখিব পাৰো কেনেকে যত আছে পয়েন্ট তাত দিবা আঙ্গুলি এটা 2 3 1 0 1 0 1 6 7 ডিভাইড বাই কেইটা অংক আছিল 1 2 3 4 5 6 1 ৰ লগত 6টা 0 লগাই দিবা বাস এটো এটা কি সংখ্যা এটো এটা তোমাৰ পৰিমেয় সংখ্যা এটো এটা কি সংখ্যা পৰিমেয় সংখ্যা তাৰ মানে মই যদি তোমালোকক মোটামুটি যদি কও তোমালোকক যদি মোটামুটি ভাবে যদি মই কও সাপোজ তোমালোকক এটা एग्जांपल দিলো যে তুমি কোৱা 0.313 তুমি কোৱাচোন এই সংখ্যাটো ডাইৰেক্ট নোচোৱাকে ডাইৰেক্ট কোৱা যে এই সংখ্যাটো পৰিমেয় সংখ্যা হ'ব या নহয় ডাইৰেক্ট কোৱা যে এই সংখ্যাটো পৰিমেয় সংখ্যা হ'ব या নহয় তুমি কোৱা পাৰিবা ওকে তোমালোকে চাবা যে পয়েন্টৰ পিছত সমাপ্ত হৈ গৈছে নাই ও স্যাৰ নহয় কিন্তু দাদা ওকে যে দাদা ইয়াত পয়েন্টৰ পিছত তিনিটা অংকৰে সমাপ্ত হৈ গ'ল চোৱা 1 2 3 তাৰ মানে আপুনি কৈছিলে যে যদি দশমিকৰ পিছত যদি কেইটামান অংকৰে শেষ হৈ যায় মানে শেষ হৈ যায় মানে কি হৈ যায় ষ্টপ হৈ যায় তেন্তে এই সংখ্যাটো ডাইৰেক্ট আমি পৰিমেয় সংখ্যা বুলি ক'ব পাৰি আমি ডাইৰেক্ট আমি কৰিব নালাগিবই এই পয়েন্টত উঠাই আমি কৰিব নালাগিবই ডাইৰেক্ট কৈ দিবা যে সংখ্যাটো কি সংখ্যা পৰিমেয় সংখ্যা কোৱেশ্চন নি মেটা কৰিব দেই 2 নম্বৰ যদি মই কো 2.3106789 হা 3 নম্বৰ ক'ব লাগে তোমালোকে এটো ক'ব লাগে পৰিমেয় হয় নে নহয় এটা এটো ক'বা 6.978 হা এই দুটা কোৱাচোন পৰিমেয় সংখ্যা হয় या নহয় জলদি ফাস্ট জলদি ওকে তো ইয়াত যদি দেখো পয়েন্টৰ পিছত 1 2 3 4 5 6 7 8টা অংকৰে শেষ হৈ গ'ল মানে ইয়াত আমি ক'ব পাৰো পয়েন্টৰ পিছত কি হৈ গ'ল পয়েন্টৰ পিছত ষ্টপ হৈ গ'ল আৰু যদি ষ্টপ হয় এই সংখ্যাটোক আমি পৰিমেয় সংখ্যা বুলি ক'ব পাৰি yes সেম ইয়াতো দাদা ইয়াতো পয়েন্টৰ পিছত তিনিটা অংকৰে কি হৈ গ'ল সমাপ্ত হৈ গ'ল কেইটা অংকৰে 1 2 3 তাৰ মানে ডাইৰেক্ট ক'ব পাৰি ইয়াত কি হৈ গ'ল সংখ্যাটো ষ্টপ হৈ গ'ল যদি ষ্টপ হৈ গ'ল তেন্তে ইয়াকো আমি পৰিমেয় সংখ্যা বুলি ক'ব পাৰি যদি বুজি পাইছা যদি বস্তুখিনি ধৰিব পাৰিছা কমেন্টত জনোৱা লাইক কৰা নকৰা তোমালোকৰ ওপৰত ডিপেন্ড কৰিব মই হসা কথা ক'ব গ'লে কি হে লাইকক বিচাৰি মোৰ লাভ নাই তোমালোকক পঢ়াব আহিছো পঢ়াই যাম ফার্স্ট ক্লাস টু মোৰ বহুত বেছি ভাল লাগিলে ফার্স্ট ক্লাস টু ফার্স্ট দিন 38 টা ভিউজ গ'ল 38 টা ভিউজ মানে মোৰ কাৰণে বহুত ডাঙৰ কথা কিয় ডাঙৰ কথা বিকজ 38 জনৰ পৰা হ'ব পাৰে ইয়াত 20 জন মান ষ্টুডেন্টে হ'ব 38 জনৰ পৰা 20 জন মান ষ্টুডেন্টে হ'ব তো 20 টা ষ্টুডেন্টক মই পঢ়াই আছো 28 টা মোৰ সিক্ৰেট সুপাৰষ্টাৰক পঢ়াই আছো 20 টা সিক্ৰেট সুপাৰষ্টাৰক পঢ়াই আছো যিবিলাক ষ্টাৰ্টিংত মই ক'ব পাৰো যে জ্ঞান গীতা টিউচনৰ জ্ঞান গীতা ইউটিউব চেনেলৰ ফাৰ্স্ট 20 টা ষ্টুডেন্ট মই পঢ়াইছো আৰু সেইবিলাকে ফাইনেল এক্সামত ভাল ৰিজাল্ট অবভিয়াসলি কৰিব যদি মই কোৱাৰ নিচিনা তোমালোকে কৰি যাবা যদি মই কোৱাৰ নিচিনা তোমালোকে ভালকে বস্তুখিনি বুজি যাবা আৰু কৈছো নাই যদি একো বুজি নোপোৱা শুনা যদি একো বুজি নোপোৱা ডাইৰেক্ট ইনষ্টাত মোক মেছেজ দিবা দাদা বুজি পোৱা নাই আপুনি এই দুখৰ বস্তুটো আৰু এবাৰ বুজাই দিয়ক বুজি পাইছা ওকে নোট কৰা মাই সিক্ৰেট সুপাৰষ্টাৰ কৈছিলো নে এটা নাম দিম বুলি এই নামটো হৈ গ'ল মাই সিক্ৰেট সুপাৰষ্টাৰ বিকজ তোমালোকে মোৰ কাৰণে ভেৰি 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 স্পেচিয়েল মই এইটো ক'ব নোৱাৰো মই যেতিয়া ষ্টাৰ্টিং দিছিলো মোৰ জাৰ্নি বুলি নকওঁ জাষ্ট এটা সৰু সৰু এক্সপিৰিয়েঞ্চ হয় যেতিয়া মই ক্লাছ 7ত আছিলো লকডাউনৰ পৰা টাইম আছিলে তেতিয়া সেই 7ৰ পৰা মই ওচৰৰ ভাইটি এজনক পঢ়াইছিলো আমাৰ ঘৰৰ ওচৰত এইটো খুৰীজনে মোক কৈছিলে যে পঢ়াবলৈ ষ্টাৰ্ট দিছিলো আৰু তেতিয়াৰ পৰা মোৰ সেই কামটো কৰি মানে পঢ়া বা বুজোৱা কামটো কৰি ইমানেই বেছি ভাল লগা হ'ল যে মই যেতিয়া কিবা এটা নতুন বস্তু শিকো মোক এনেকে লাগে যে মই কেতিয়া এই বস্তুটো বেলেগক কম
মোক এনেকে লাগে যে মই কেতিয়া এই বস্তুটো বেলেগক কম আৰু তেতিয়াৰ পৰা মোৰ এইটো এটা মানে মোৰ ভাল লগা কাম হৈ গ'ল মানুহে কয় ন হবি তো মোৰ হবিটো এইটোৱে যে মই বুজোৱাটো বেছি ভাল লাগে মোক টিচিংটো বেছি ভাল লাগে সেইটো কাৰণে মই ডিসাইড লৈছো এই যোৱা এক বছৰ ধৰি মোৰ এইটো এম আছিলে যে মই আফটাৰ ক্লাছ 12 পিছত মই তোমালোকক পঢ়াম আৰু মই দেখিছো মই আজি 3 বছৰ হ'ব ক্লাছ 10 পঢ়োৱা সেই 3 বছৰত মই 2 বছৰ কলো না মই পুৰা 100 মাৰ্কছৰ পেপাৰত এটলিষ্ট পুৰা 95 প্লাস মানে প্ৰজেক্টটো এৰি দিও যদি দিও 90 মাৰ্কছৰ মই 85 প্লাস মোৰ নোটছৰ পৰা আহি আছে তাৰ বাহিৰে একো অহাই নাই যিমানখিনি কৰা হল মই বেছি কৰালো মই ইমানটো লেভেলত কৰালো কিন্তু প্ৰশ্ন ইমানটো লেভেলত দিলে এটা কোনটো ষ্টুডেন্টে কেনেকৈ ক্যাপচাৰ কৰিছে কেনেকৈ ক্যাপচাৰ কৰে হেতু মই নাজানো বাট মই মোৰ নিজৰ চেষ্টা মোৰ নিজৰ বেষ্ট 100% দিছো হেতু মই নিজৰ পৰা নকো যদিও মোক বেলেগে গাৰ্জেনে কৈ থাকে ওকে তোমালোকো যদি অফলাইন বা আমাৰ ওচৰা-ওচৰি মোৰ ঘৰটো মাৰ্ঘেৰিটাত হয় হা সেই তোমালোকে যদি ওচৰা-ওচৰি যদি থাকা মাৰ্ঘেৰিটাত তো মোৰ লগত যোগাযোগ কৰিব পাৰা হা ইয়াত আমাৰ অফলাইনো বেচ আছে তাত তোমালোকে যদি ইচ্ছা আছে বা যদি তোমালোকৰ মন যায় যে দাদাৰ পৰা মই অফলাইনটো বুজি চাওচোন তেতিয়া তোমালোকে পাৰিবা ওকে এইটো মই এইটো ক'ব অহা নাই নাভাবিবা জাস্ট কৈ আছো যদি ওচৰা-ওচৰি আছে তো আহিব পাৰা বা তেনেকৈ এডমিশন নললেও মই ফ্ৰীকে হলেও দেখাই দিম যাৰ ফাইনান্সিয়াল প্ৰবলেম আছে আহি যাবা ওকে ফোন কৰা yes ইমানখিনি বুজিলা নাই ওকে তো এই পয়েন্টটো মই দিছো ঠিক নোট কৰা ইমানখিনি মই দিছো তো এতিয়া চোৱা আমি হেতু পঢ়িলো এক নম্বৰ নোটত যিবিলাক সংখ্যা বা যিবোৰ সংখ্যা দশমিকৰ পিছত সমাপ্ত হৈ যায় মানে কেইটামান অংকৰে সমাপ্ত হৈ যায় তেনেবিলাক সংখ্যাক আমি পৰিমেয় সংখ্যা বুলি ক'ব পাৰি এক নম্বৰ পইণ্ট বুজিলো ফাৰ্স্ট পৰিমেয় সংখ্যা কি আছিলে যিবিলাক সংখ্যা এনেকে p/q আকাৰত আছিলে সেইবিলাক আমাৰ পৰিমেয় সংখ্যা হয় সেকেন্ড পৰিমেয় সংখ্যা কি পাইছো যিবিলাক সংখ্যা দশমিকৰ পিছত শেষ হৈ যায় সেইবিলাক সংখ্যাক আমি পৰিমেয় সংখ্যা বুলি পাইছো এতিয়া 2 নম্বৰ পঢ়িম বা 3 নম্বৰ পয়েন্ট হ'ব এটো এই 3 নম্বৰ নোট লিখিবা দেই ইয়াত নোট 2 নম্বৰ বা 3 নম্বৰ যোন পয়েন্ট আছে তাত লিখিম যে যিবোৰ সংখ্যা দশমিকৰ পিছত বাৰে বাৰে আহে পুনৰাবৃত্ত হয় এনেকে লিখিব পাৰা বাৰে বাৰে পুনৰাবৃত্ত হয় তেনেবিলাক সংখ্যাকে তেনেবিলাক সংখ্যাকে কি বুলি কোৱা হয় পৰিমেয় সংখ্যা তেনেবিলাক সংখ্যাও পৰিমেয় সংখ্যা হ'ব ওকে yes ইমানটো বুজি পাইছা নোটটো কি লিখাই আছো বা নোটত কিমানখিনি লিখা আছে সেইখিনি আগতে ভালকে বুজি লোৱা সেইখিনি ভালকে চোৱা যে হেণ্ডৰাইটিং কিটা বুজি পাইছা নাই যদি বুজি নোপোৱা কমেন্টত জনাবা ওকে কমেন্টত জনাবা এটা চোৱা ফাৰ্স্ট টপিকটো বা ফাৰ্স্ট পয়েন্টটো আমি বুজিলে যিবিলাক সংখ্যা পয়েন্টৰ পিছত কেইটামান অংকৰে শেষ হৈ যায় সেইবিলাক সংখ্যাক আমি পৰিমেয় সংখ্যা বুলি ক'ব পাৰো দ্বিতীয় পয়েন্টত কি লিখা আছে চোৱা যিবোৰ সংখ্যা দশমিকৰ পিছত মানে এনেকুৱা সংখ্যা বা মই যদি তোমালোকক কৈছো 2.3333 ডট ওকে বুজি পাইছা নাই যিবিলাক সংখ্যা দশমিকৰ পিছত বাৰে বাৰে পুনৰাবৃত্ত হৈ থাকে মানে ৰিপিটিং হৈ থাকে বাৰে বাৰে দশমিকৰ পিছত ৰিপিটিং হৈ থাকে সেই সংখ্যাটোৱে বাৰে বাৰে আহি থাকিব আৰু সেই সংখ্যাটো কেতিয়াও ষ্টপ নহয় কেতিয়াও ষ্টপ নহয় এনেকে ডট
যি মানে গৈ থাকিব ক'ত শেষ হ'ব এক্সেক্টলি হেতু আমি ক'ব নোৱাৰো ক'ত শেষ হ'ব এক্সেক্টলি আমি হেতু ক'ব নোৱাৰো হেতু কাৰণে এইবিলাক সংখ্যাক আমি এটু লিখিছো যে যিবিলাক সংখ্যা দশমিকৰ পিছত বাৰে বাৰে পুনৰাবৃত্ত হয় পুনৰাবৃত্ত মানে ৰিপিটিং হৈ থাকে কি হৈ থাকে ৰিপিটিং এনেকে লিখিব পাৰা ৰিপিটিং হৈ থাকে ওকে যিবিলাক সংখ্যা দশমিকৰ পিছত বাৰে বাৰে ৰিপিটিং হৈ থাকে তেনেবিলাক সংখ্যাকো আমি পৰিমেয় সংখ্যা বুলি ক'ব পাৰো জাস্ট এটু মনত ৰাখি দিবা দেই কিয় হয় নহয় ক্লাস 9ত পঢ়ি আহিছা আৰু যদি তোমালোকে যদি কমেন্ট কৰা বেছি নহয় দুজন বা তিনিজনৰ মই যদি কমেন্ট পাই যাও যে দাদা এই দুখৰ বুজাই দিয়কচোন এটু কিয় আমাৰ পৰিমেয় সংখ্যা হ'ল এটু কিয় পৰিমেয় সংখ্যা হ'ল যে পইণ্টৰ পিছত বাৰে বাৰে সংখ্যাটো ৰিপিট হলে কিয় পৰিমেয় সংখ্যা ঠিক আছে কে yes বুজিব পাৰিছা যিবিলাক সংখ্যা পইণ্টৰ পিছত বাৰে বাৰে ৰিপিটিং হৈ থাকে সেইবিলাক সংখ্যা কিয় পৰিমেয় সংখ্যা হয় হেতু জনাৰ কাৰণে তোমালোকে যদি ইচ্ছা আছে বা তোমালোকে যদি ইচ্ছুক তেন্তে মোক কমেন্টত জনাবা মই এটা শৰ্টস ভিডিও বনাই দিম বেছি দিন নালাগে খুব বেছি 1 মিনিটত বুজাই দিম ওকে কোৱেশ্চন দুটামান কোৱেশ্চনৰ সহায়ত বুজাই দিম আৰু তোমালোকে অলৰেডি চ্যাপ্টাৰ নম্বৰ ৰিভিজনটো কৰিছা ৰিভিজন 1টো কৰিছা চ্যাপ্টাৰ নম্বৰ 1টো কৰিছা ওকে তো বেছি কথা নাপাতো হেতু কৈ আছো অকল হেতু মনত ৰাখিবা যিবিলাক সংখ্যা দশমিকৰ পিছত বাৰে বাৰে কি হৈ থাকিব বাৰে বাৰে দাদা ৰিপিট হৈ থাকিব এইবিলাক সংখ্যাকো আমি পৰিমেয় সংখ্যা বুলি ক'ব পাৰি মানে নাই বুজা কেইটামান উদাহৰণ দিয়কচোন ওকে এক নম্বৰ সাপোজ মই কৈছো 7.31313131 মানে ইয়াত কি হৈছে চোৱা ইয়াত দশমিকৰ পিছত এই 31313131 বাৰে বাৰে ৰিপিট হৈ আছে বাৰে বাৰে কি হৈ আছে ৰিপিট হৈ আছে তাৰ মানে আমি ক'ব পাৰো যে পইণ্টৰ পিছত যিমান বিলাক সংখ্যা আছে এই গোটেইবিলাক সংখ্যা ৰিপিট হৈ আছে কোনবিলাক সংখ্যা এই 31313131 এই সংখ্যাবিলাক কি হৈ আছে এই সংখ্যাবিলাক ৰিপিট হৈ আছে তেন্তে ডাইৰেক্ট আমি ক'ব পাৰি যে এই গোটেই সংখ্যাটো এটা কি সংখ্যা এই গোটেই সংখ্যাটো দাদা এটা পৰিমেয় সংখ্যা আই থিংক তোমালোকে পুৰা সুপাৰ ক্লিয়াৰ হৈ গল মই ইমানটো জানো যিবিলাক সংখ্যা পইণ্টৰ পিছত বাৰে বাৰে ৰিপিট হৈ থাকে আৰু এটা ইয়াত চাবা দেই ইয়াত যে লিখিছিলো 2.333 এই সংখ্যাটোক আমি ডাইৰেক্ট এনেকে লিখিব পাৰো 2. কি সংখ্যা ৰিপিট হৈ আছে 3333 যোনটো সংখ্যা ৰিপিট হৈ থাকে এই সংখ্যাটোৰ ওপৰত এনেকে এটা ডেশ লগাই দিবা যোনটো সংখ্যা ৰিপিট হৈ থাকে এই সংখ্যাটোৰ ওপৰত কি লগাই দিবা এনেকে এটা ডেশ লগাই দিবা আৰু এইটো ডেশ নহয় এটুক তোমালোকে ভালকে জানা এটুক কোৱা হয় বাৰ বুলি ওকে ইয়া কি বুলি কোৱা হয় বাৰ বুলি কোৱা হয় ওকে এইটো ডেশ yes same ইয়াকো আমি এনেকে লিখিব পাৰো চোৱা ইয়াত কি সংখ্যা ৰিপিট হৈছে 31313131 তাৰ মানে ইয়াত লিখিব পাৰি 7.31 বাৰ মানে আমি ডাইৰেক্ট এটো আৰু বাৰে প্ৰতি লিখিব নালাগে যে 31 লিখিব নালাগে জাস্ট লিখি দিবা 7.31 বাৰ বাস ইয়াতে এক্সামিনাৰে বা আমাৰ টিচাৰে বুজি যাব যে তুমি কি ক'ব বিচাৰিছা 31 বাৰ মানে ইয়াৰ মিনিংটো হ'ল 7.3131 এই সংখ্যাটো বাৰে প্ৰতি ৰিপিট হৈ আছে এই 31 সংখ্যাটো বাৰে প্ৰতি কি আছে এই 31 সংখ্যাটো বাৰে প্ৰতি ৰিপিটিং হৈ আছে বাস ৰানখিনি বুজি পালা তাৰ মানে আজি আমি পৰিমেয় সংখ্যাৰ বিষয়ে মোটামুটি আমি দুটা বস্তু শিকিলো এই নিউ বস্তুটো হ'ল যে যিবোৰ সংখ্যাৰ দশমিকৰ পিছত কি হয় দুটা বা তিনিটা বা চাৰিটা বা পাঁচটা ছটা অংকৰে শেষ হৈ যায় মানে ষ্টপ হৈ যায় যেনেকে 2.31 বাস দশমিকৰ পিছত দুটামান অংকৰে শেষ হৈ গ'ল তাৰ মানে যিবিলাক সংখ্যা ষ্টপ হৈ যায় সেইবিলাক সংখ্যাক আমি কি বুলি ক'ব পাৰি পৰিমেয় সংখ্যা বুলি ক'ব পাৰি
আনহাতে যিবিলাক সংখ্যা দশমিকৰ পিছত বাৰে বাৰে কি হৈ থাকে বাৰে পুনৰাবৃত্ত হৈ থাকে পুনৰাবৃত্ত মানে কি ৰিপিটিং হৈ থাকে যেনেকৈ ইয়াত 2.3333 গৈ আছে ইয়াত 7.313131 গৈ আছে তো তেনেকুৱা বিলাক সংখ্যাকো আমি পৰিমেয় সংখ্যা বুলি ক'ব পাৰি ওকে বাস নোট কৰা জলদি নোট কৰা নেক্সট টপিক পঢ়িম আমি এতিয়া yes হল ইমানখিনি নোট হল চোৱা ইমানখিনিতো হৈ গ'ল আমাৰ ইমানখিনিতো হৈ গ'ল এতিয়া আমি নেক্সট আৰু এটা সৰু সুৰা টপিক আছে সেইটাত গৈ আছো দেই টপিক বুলি নকওঁ ইয়াৰে এটা ৰিলেটেড হয় 3 নম্বৰ এতিয়া চোৱা 1 নম্বৰ নোটত পঢ়িছিলো যিবিলাক সংখ্যা দশমিকৰ পিছত ষ্টপ হৈ যায় 2 নম্বৰ পঢ়িছো যিবিলাক সংখ্যা দশমিকৰ পিছত ৰিপিটিং হৈ থাকে মানে ষ্টপ হলো পৰিমেয় সংখ্যা হ'ব ৰিপিটিং হলো পৰিমেয় সংখ্যা হ'ব ষ্টপ হলো পৰিমেয় সংখ্যা হ'ব ৰিপিটিং হলো পৰিমেয় সংখ্যা হ'ব তাৰ মানে যদি ষ্টপো নহয় যদি ৰিপিটিংও নহয় তেনেকুৱা বিলাক সংখ্যাক আমি কি বুলি ক'ম যিবিলাক সংখ্যা শুনা ইফালে আহা আমি পঢ়িলো পৰিমেয় সংখ্যাৰ ক্ষেত্ৰত যে যিবিলাক সংখ্যা দশমিকৰ পিছত ষ্টপ হৈ যায় এইবিলাক সংখ্যাও পৰিমেয় সংখ্যা যিবিলাক সংখ্যা দশমিকৰ পিছত ৰিপিটিং হৈ থাকে এইবিলাক সংখ্যাও পৰিমেয় সংখ্যা এতিয়া মূল কথাটো হ'ল যিবিলাক সংখ্যা দশমিকৰ পিছত বা পইণ্টৰ পিছত ৰিপিটিংও নহয় ষ্টপো নহয় তেনেকুৱা বিলাক সংখ্যা কি বুলি কবা সেইটোৱে পঢ়িম আহা এটা লিখিবা যে যিবোৰ সংখ্যা দশমিকৰ পিছত দশমিকৰ পিছত পুনৰাবৃত্ত নহয় আৰু শেষো নহয় ইয়াত লিখিব পাৰো সমাপ্ত নহয় তেনেকুৱা বিলাক সংখ্যাক আমি কি বুলি ক'ম চাবা তেনেকুৱা সংখ্যাক কি বুলি ক'ম যিবিলাক সংখ্যা পইণ্টৰ পিছত ৰিপিটিংও নহয় যিবিলাক সংখ্যা পইণ্টৰ পিছত ষ্টপো নহয় সেইবিলাক সংখ্যাক কি বুলি ক'ম জানানে কোনোবাই জানানে জানো ইয়াৰ বহুতেই জানা বা কিছুমানে নাজানা সিহঁতৰ কাৰণে কৈ দিছো যিবিলাক সংখ্যা পইণ্টৰ পিছত ৰিপিটিংও নহয় যিবিলাক সংখ্যা পইণ্টৰ পিছত সমাপ্ত নহয় তেনেকুৱা বিলাক সংখ্যাক আমি পৰিমেয় সংখ্যা নকওঁ দাদা যদি পৰিমেয় সংখ্যা নকওঁ কি ক'ম অপৰিমেয় সংখ্যা যদি পৰিষ্কাৰ নহয় অপৰিষ্কাৰ যদি ভদ্ৰ নহয় অভদ্ৰ তাৰমানে যদি পৰিমেয় নহয় ইয়াত কি বুলি ক'ম অপৰিমেয় ওকে কি বুলি ক'ম অপৰিমেয় বুলি ক'ম yes I think মই বুজাব পাৰিছো এইবিলাক বস্তু তোমালোকে বুজিও পাইছা মই বুজাব পাৰিছো ফ্ৰিকুৱেন্সি ইয়াক কয় মই যে তোমালোকক ফাৰ্ষ্টৰ ক্লাছত কৈছিলো যে হোৱাট ইজ মানে যোনটো আমাৰ ফ্ৰিকুৱেন্সি মিলিব ফ্ৰিকুৱেন্সি এইটোৱে যে মই যি ক'ব বিচাৰিছো এইবিলাক তোমালোকে বুজি পাব লাগিব তোমালোকে কি টাইপৰ কথা মোৰ ওচৰৰ পৰা বুজি পাবা ভালকে সেইটো মই জনা উচিত সেইটো মই জানিব লাগিব যেতিয়া আমি দুজনে জানিম তেতিয়াহে হ'ব আমাৰ ফ্ৰিকুৱেন্সি 100% মেচ আৰু মই ইমানটো শিওৰ যে হয়তো আমাৰ 40 বা 50% ফ্ৰিকুৱেন্সি সেট হৈ গ'ল আৰু বাকি ফ্ৰিকুৱেন্সি আমি পিছত সেট কৰিম ন ওকে বাকি ফ্ৰিকুৱেন্সি আমি ক'ত সেট কৰিম পিছত সেট কৰিম ওকে ইমানখিনি বুজিলা অপৰিমেয় সংখ্যা তাৰ মানে অপৰিমেয় সংখ্যা যিবিলাক সংখ্যা এটা এক্সাম্পল দিয়াচোন দাদা
ওকে আহা মই কি কৈছো ষ্টপো নহয় ৰিপিটিংও নহয় মানে 2 পইণ্ট পইণ্টৰ পিছত সাপোজ 3 1 2 9 7 8 9 6 2 1 ইয়াত ষ্টপো হোৱা নাই ইয়াত ষ্টপো হোৱা নাই ডট ডট গুচি আছে ইয়াত ৰিপিটিংও হোৱা নাই ক'ব পাৰিবা কোনটো সংখ্যা ৰিপিটিং হৈ আছে ইয়াত যদি 3 1 2 9 7 লোৱা আকৌ 3 1 2 এনেকা আহিব লাগিছিল ন নাই অহা তাৰ মানে ইয়াত আমি লিখিব পাৰো not repeating ইয়াত লিখিব পাৰো not stopping এনেকে লিখিব পাৰা সিম্পল not repeating not stopping মানে ষ্টপো হোৱা নাই ৰিপিটিংও হোৱা নাই মানে তেনেকুৱা সংখ্যাক আমি কি বুলি কম তেনেকুৱা সংখ্যাক আমি অপৰিমেয় সংখ্যা বুলি কম yes তেনেকুৱা সংখ্যাকে অপৰিমেয় সংখ্যা বুলি কম ওকে নোট কৰাচোন এইবিলাক yes নোট কৰিলা ইমানখিনি ওকে এতিয়া আমি নিউ টপিক পঢ়িম আৰু এতিয়াৰ পৰা যোন ষ্টুডেণ্টে বেছি ফোকাস দিয়া নাই ইহঁতিও ফোকাস দিব লাগিব আৰু এইটো ফোকাস দিয়া উচিত দিব লাগিবই বিকজ আমাৰ লগত মুঠ ক'ব গ'লে 14টা আছে চেপ্টাৰ 13টা বা 14টা চেপ্টাৰ আছে এই 14টা চেপ্টাৰৰ পৰা মেক্সিমাম মানে সৰি মই মিনিমাম কৈছো দেই মিনিমাম 12টা চেপ্টাৰত এই কনসেপ্টটো লাগিব এতিয়া মই যোন শিকাব গৈ আছো সেইটো কাৰণে যোনে বহি চাই আছে মানে এনেকে হুই চাই আছে বা সোফাত বহি বা বিছনাত বহি বা তেনেকে এতিয়া গৰম দিন নহয় জানো কিছুমানে তো আকৌ পকাত হুই চাইছে এনেকে ল'ৰাবিলাক এনেকে কৰে ন স্পৰ্টিংটো খুলিব বাস পকাত শুব মুভি চোৱাৰ নিচিনা আৰু পেৰেণ্টছক ক'ব ন মা দেউতা ক'ব মা মই পঢ়ি আছো এইটো চব দাদাৰ ভিডিঅ' চাই আছো মায়ে চাব ঠিক আছে ল'ৰাটো পঢ়ি আছে কিন্তু তাৰ যে একচুৱেলি যোনটো ফোকাস তাত নাই তাৰ একচুৱেলি ফোকাস এই গৰমটোত আছে গৰম লাগিছে দেই ইমান গৰমত ইনে চাই থাকো অলপ হলে হ'ব বা ভাত পানী খাই শুই থাকিম পুৰা সেইটো মাইণ্ডছেট নহব মাষ্টাৰ সেইটো মাইণ্ডছেট নহব ডাইৰেক্ট কথা যদি ভাবিছা যে ম্যাথমেটিক্স বা মেট্ৰিকত ভাল ৰিজাল্ট আনিব বিচাৰা তেন্তে একেবাৰে কনসিস্টেন্সি দি পঢ়িব লাগিব মই কৈছো না এটা পঢ়াৰ মেথছ লবা সেই পঢ়াৰ টেবুলত বহি ধুনীয়াকে নিজে কনসিস্টেন্সিৰে পঢ়িবা আৰু সাইডৰ এটা কপি থবা আৰু পানীৰ বটল থবা দেই ওকে আহা এতিয়া আমি শিকিম যে পৰিমেয় সংখ্যা দুটা কি ধৰণে যোগ কৰা হয় পৰিমেয় সংখ্যা দুটা কি ধৰণে যোগ কৰা হয় পৰিমেয় সংখ্যা দুটা কি ধৰণে বিয়োগ কৰা হয় দুটা পৰিমেয় সংখ্যা কি ধৰণে আমি পূৰণ কৰিম বা দুটা পৰিমেয় সংখ্যা কি ধৰণে আমি হৰণ কৰিম এই গোটেইবিলাক কনসেপ্ট আমাৰ গোটেই ক্লাস 10ত লাগি থাকিব যদি মিছা কৈছো বা যদি এনেকে লাগিছে নালাগে বুলি এইকেইটাটো জানোৱে সুধি চাবা বেলেগ কাবাক তোমালোকৰ সিনিয়ৰ আছে নাই এবাৰ যোন যিবিলাকে মেট্ৰিক দিছিলে সেইবিলাকক তোমালোকে সুধি চাবা যে দাদা দুটা পৰিমেয় সংখ্যাক যোগ কৰা বা এনেকে ডিভাইডৰ থকা দুটা সংখ্যাক যোগ কৰা কি বহুত ইম্পৰ্টেন্ট নেকি ক্লাস 10ৰ বাবে আনসাৰ পাই যাবা ওকে আহা টপিকটো নাম লিখা হেডিং দিয়া যে পৰিমেয় সংখ্যাৰ যোগ কৰাৰ নিয়ম ওকে হেডিং দিয়া জলদি ফাস্ট ওকে জলদি তো দুটা পৰিমেয় সংখ্যাক যোগ কৰাৰ কাৰণে মই তোমালোকক দুটা স্টেপত শিকাম দুটা পৰিমেয় সংখ্যাক যোগ কৰাৰ কাৰণে মই তোমালোকক দুটা স্টেপত শিকাম দেই ফাৰ্স্ট স্টেপ শিকাম চোৱা কি ফাৰ্স্ট স্টেপ লিখিবা ফাৰ্স্ট স্টেপ যদি হৰবিলাক সমান হয় যদি হৰবিলাক কি হয় সমান হয় বা এনেকে লিখিব পাৰিবা একে হয় ওকে এনেকে হেডিং দিয়া
এনেকৈ হেডিং দিয়া জলদি 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 এনেকৈ হেডিং দিলা এতিয়া চোৱা মই কি ক'ব বিচাৰিছো হৰবিলাক সমান মানে দুটা পৰিমেয় সংখ্যা আছে কি আছে দুটা পৰিমেয় সংখ্যা সেই দুটা পৰিমেয় সংখ্যাৰ অবভিয়াসলি ওপৰৰ কেইটা ল'ব বুলি কওঁ তলৰ বিলাকক আমি হৰ বুলি কওঁ মানে এই তলৰ বিলাক যদি সমান হয় আটাইতকৈ ইজি তলৰ বিলাক যদি আমাৰ ইকুৱেল হয় বা তলৰ বিলাক যদি সমান হয় আটাইতকৈ ইজি চোৱা এক নম্বৰ কোৱেশ্চন বুজাই আছো সাপোজ 2/3 আৰু ইয়াৰ লগত আমাক যোগ কৰিব লাগে সাপোজ 7/3 yes 2/3 লগত আমাক যোগ কৰিব লাগে কি এই 2/3 লগত যোগ কৰিব লাগে 7/3 কেনেকৈ কৰিম চোৱা ফাৰ্স্ট স্টেপ চাবা যে যিবিলাক হৰ আছে সেই হৰবিলাক কি আছে সেম আছে ইয়া নাই যদি সেম থাকে বা এনেকৈ কৰি লোৱা ফাৰ্স্টত এই দুটা সংখ্যা দেখিছা তলৰ সংখ্যাবিলাক ইয়াত তলৰ সংখ্যা কি আছে 3 আছে আৰু ইফালে তলৰ মানে হৰ কি আছে 3 আছে তাৰ মানে হৰবিলাক কি আছে হৰবিলাক আমাৰ সেম আছে তো যদি হৰ সেম থাকে যদি হৰ সেম থাকে তাৰ মানে এই দুটা সংখ্যা লখাগু কি আহিব লখাগু ল'ব পৰা নাই ইনে বৰ্তমান কাম চলোৱা লখাগু লৈ লোৱা দেই আমি বেসিক্স অফ ম্যাথমেটিক্সত লখাগু একদম ডিপলি বুজিম চোৱা এই সংখ্যা তলৰটো 3 আছে এটো সংখ্যাৰ তলৰটো কি আছে 3 তো 3 যেতিয়া আছে লখাগু কি লম 3 দি মানে কি চোৱা ইয়াত আমি এনেকুৱা এটা সংখ্যা ল'ব লাগিব এই ডখৰ আমি এনেকুৱা এটা সংখ্যা ল'ম যোনটো সংখ্যা এই সংখ্যাটোকো হৰণ যায় যোনটো সংখ্যা এই সংখ্যাটোকো ডিভাইড যায় বা হৰণ যায় তো অবভিয়াসলি দুটা যেতিয়া সেম তো আমি 3 লৈ লম 3 দি 3 এবাৰ যাব কমা আকৌ 3 দি 8 3 এবাৰ যাব এটা বাহিৰৰ কিটা গোটেই বিলাক ইনটু কৰি দিয়া 3 ইনটু 1 1 ইনটু 1 তাৰ মানে আনসাৰ কি হ'ব 3 1 গুণ 3 আকৌ 3 1 গুণ 3 আনসাৰ পাব কিমান 3 তাৰ মানে আমি কি বুজিছো যে এই তলৰ বিলাকৰ পৰা আমি লখাগু লৈ কি লৈছো লখাগু দেই লখাগু এই তলৰ বিলাকৰ পৰা আমি লখাগু লৈ কি পালো 3 পালো কি পালো 3 তাৰ মানে এতিয়া লখাগু লৈ তলত 3 পাইছো এটা ডিভাইডৰ দিবা এটা ওপৰৰ বিলাক চাবা এতিয়া এটা চাবা দেই ফাৰ্স্টত এইটো বাবা এইটো নাই বুলি এইটো ইয়াৰ ওপৰত কি আছে ইয়াৰ ওপৰত আছে আমাৰ 2 লিখিবা পূৰণ চিন দিবা ওকে ওপৰত 2 আছে 2 লিখিছো পূৰণ চিন দিছো এতিয়া চাবা তলত কি আছে 3 আছে তলত কি আছে 3 আছে এতিয়া চোৱা এতিয়া এই 3 ইয়াত কিহেৰে পূৰণ কৰিলে এই 3 ইয়াত কিহেৰে পূৰণ কৰিলে আমি 3 পাম মানে এনেকৈ ক'ব পাৰা এইটো 3 লগত আমি এনেকুৱা এটা সংখ্যা পূৰণ কৰিব লাগে যাৰ আনসাৰ এই তলৰটো পাম তলৰটো কি আছে 3 আছে ফাৰ্স্ট কোৱেশ্চন অলপ টাফ লাগিব পাৰে বা অলপ কমপ্লেক্স লাগিব পাৰে বাট আমি যেতিয়া 5টা 6টা মান কোৱেশ্চন কৰিম ইনে ইজি লাগিব ওকে চোৱা আমি এনেকৈ বুজাই আছো যে ফাৰ্স্টত এইটো স্টেপ লবা এইটো স্টেপ ললো এইটো স্টেপত এই দুটাত লখাগু ললো এই দুটাক লখাগু লৈ তলৰ কেইটা লখাগু লৈ 3 পালো এতিয়া তোমালোকে চাবা যে এটা স্টেপ লবা ফাৰ্স্টত এইটো স্টেপত ওপৰত কিমান আছে 2 আছে এই দুটো ইয়াত লিখিলো পূৰণ এতিয়া চাবা এই তলৰটো লগত ইয়াত কি পূৰণ কৰিলে এই তলৰটো পাবা মানে 3 লগত ইয়াত কি পূৰণ কৰিলে এই 3টো পাবা অবভিয়াসলি 1 3 লগত 1 যোগ 3 লগত 1 পূৰণ কৰিলে 3 হ'ব 3 ক্লাস 3 পঢ়িছিলা ন 3 1 গুণ 3 তাৰপিছত 3 2 গুণ 6 3 3 গুণ 9 পাইছিলা নাই পোৱা পাইছিলা ওকে তো সেইটো টেবল মনত কৰা যে ইয়াত 3 আছে 3 লগত ইয়াত কি পূৰণ কৰিলে 3 অবভিয়াসলি 1 ওকে অবভিয়াসলি কি হল 1 হল এতিয়া প্লাস আছে প্লাস দিম তাৰ পিছত এটা চাবা ইয়াত কি আছে 7 আকৌ এইফালেটো চাবা এইফালেটো হৈ গ'ল এতিয়া এইফালেটো চোৱা ওপৰত 7 আছে 7 লিখিছো আকৌ পূৰণ 7 লিখিছো আকৌ পূৰণ এই তলৰটো চোৱা এই তলৰটো লগত ইয়াত কি পূৰণ কৰিলে এই তলৰটো পাবা মানে এই তলৰটো 3 আছে ইনটু ইয়াত কি আছে একো নাই ইকুৱেল টু এইটো মানে এই 3 লগত ইয়াত কি পূৰণ কৰিলে 3 পাবা এইটো অবভিয়াসলি 1 হ'ব বাস এটা কৰিছোৱা তলত 3 আছে ইফালে যোগ আছে তো মিডলত যোগটো যোগ থোৱা যোগৰ এইফালে বেলেগকে কৰিবা প্লাছৰ এইফালে বেলেগকে কৰিবা
প্লাস আছে প্লাস থলো 1 2 গুণ 2 7 1 গুণ 7 আৰু আমি সবাই জানো 2 লগত 7 যোগ কৰিলে 2 লগত 7 যোগ কৰিলে হ'ব 9 আৰু ডিভাইড বাই 3 এটা 3 দি 9 কাটিব পাৰো নাই মানে ডিভাইড কৰিব পৰা নাই ওপৰত যোনটো থাকে ওপৰত যোনটো থাকে এটো ভিতৰত হয় বাহিৰত তলত যোনটো থাকে এটো বাহিৰত হয় 3 লগত 3 যোগ কৰিলে 9 পাবা আনসার কিমান আনসার 3 চোৱা এনেকৈ কাটিব পাৰা 3 ৰে এবাৰ কাটিব পাৰো আকৌ 3 ক 9 ৰে 3 বাৰ যাব আনসার ইজ নোট কৰা yes মানখিনি বুজি পালা আহা আমি আৰু এটা কৰি আছো তেনেকৈ টাইপৰ কোৱেশ্চন দে এনেকুৱা টাইপৰ কোৱেশ্চন আৰু এটা কৰি আছো suppose ইয়াত কৰিম question number 2 -7/12 plus okay -7/12 plus ইয়াত লিখিম আমি 11/12 okay aha solve কৰো first step question যি লিখা আছে এটো লিখি লোৱাছোন ইয়াত আছে 11/12 okay ইমানখিনি হল এটো নোট কৰিলা এটা এইফালে চোৱা ফার্স্ট আমি কি পঢ়ি আছো টপিকটো যদি তলৰ বা যদি হৰবিলাক কি থাকে সমান থাকে ইয়াত চোৱাচোন হৰবিলাক সমান আছে নে নাই হৰবিলাক সমান আছে হৰবিলাক কি আছে সেম আছে তো হৰ যদি সেম থাকে বাস দুটাৰ লখাগু এই সংখ্যাটো আহি যায় এবাৰ ডাইৰেক্ট কৰাই দিছো তলৰ বিলাক যদি সেম থাকে এই দুটা সংখ্যাৰ লখাগু এই সংখ্যাটো আহি যাব বাস আৰু এটা একো কৰিব নালাগে তেনেকৈ যাবৰা বাস এটা ভাবিলো আৰু এইফালে একো নাই এইফালে আছে -7 প্লাস আৰু এইফালে আছে কি 11 এই মেথডটো কেতিয়া কৰিবা বুজি পালা নাই আৰু এবাৰ বুজাইছো চোৱা যদি তলৰ হৰবিলাক যদি সেম থাকে ডাইৰেক্ট এনেকে দিবা এই দুটা সংখ্যা লখাগু এটা লিখি দিবা পাৰো মানে সেম সংখ্যা লখাগু সেই সংখ্যাটোৱে হৈ যায় এতিয়া বাস এতিয়া আৰু একো নিলিখিবা যদি সেম থাকে তলত বাস ওপৰৰ কিটা লিখি দিলে হল -7 আছে মাজত প্লাস আছে এফালে 11 আছে বাস এটো যদি কৰা প্লাস মাইনাস কৰিব পাৰা নাই ইয়াত চোৱা 7 ৰ আগত আছে কি মাইনাস 7 ৰ আগত আছে কি মাইনাস 11 ৰ আগত কি আছে প্লাস তো তোমালোকে মই ইমানটো এক্সপেক্ট কৰিম দে তোমালোকে প্লাস মাইনাস হয়তো পাৰা তোমালোকে চোৱা যদি প্লাসৰ লগত প্লাস কৰো আনসার হঠাই কি পাবা প্লাস পাবা যদি মাইনাসৰ লগত প্লাস কৰো আনসার হঠাই মাইনাস বা যদি প্লাসৰ লগতো মাইনাস কৰো আনসার হঠাই মাইনাস আৰু যদি মাইনাসৰ লগত মাইনাস কৰো আনসার হঠাই প্লাস হ'ব কি হ'ব আনসার হঠাই প্লাস হ'ব বুজিব পাৰিছে না বস্তুটো এটা চোৱা মাইনাস আছে এটা প্লাস আছে তো মাইনাসে প্লাসে কি হয় মাইনাসে প্লাসে মাইনাস মানে আমি গম পালো যে এই দুটা সংখ্যাৰ পৰা যদি আমি মাইনাস কৰো 11 ৰ লগত 7 যদি মাইনাস কৰো 11 ৰ লগত 7 যদি মাইনাস কৰো কিমান পাম 4 পাম যদি 4 পাও এটা সাম 4 ৰ লগত প্লাস বহিব না মাইনাস বহিব এটা চোৱা আমি 11 ৰ পৰা 7 মাইনাস কৰিছিলো এই 7 আৰু 11 ৰ ভিতৰত ডাঙৰ কোন এই 7 আৰু 11 ৰ ভিতৰত ডাঙৰ কোন ডাঙৰ হৈ গল দাদা 11 ৰ আগত কি আছে প্লাস তো 4 ৰ আগতো কি সাইন বহিব প্লাস বুজি পালা নাই আকৌ এবাৰ বুজাইছো চোৱা কি কৰিবা এফালে চোৱা ফার্স্ট স্টেপ ইমানখিনি বুজিলা যদি সেম থাকে তেন্তে এই সংখ্যাটো হৈ যায় বাস ওপৰবিলাক মাইনাস কৰি দিবা এতিয়া তলত লিখিবা এই এতিয়া চোৱা ইয়াত এটা মাইনাস আছে এটাত কি আছে প্লাস তো মাইনাসে প্লাসে মাইনাস মানে তুমি গম পালা মাইনাস কৰিব লাগিব এই ইয়াৰ পৰা এটো মানে 11 ৰ পৰা 7 মাইনাস কৰিব লাগিব তো 11 ৰ পৰা 7 মানে ডাঙৰটো পৰা সৰুটো মাইনাস কৰো ন 11 ৰ পৰা 7 যদি যায় 11 ৰ পৰা 7 গলে হ'ব 4 এতিয়া কথাটো হৈ গল এই 4 ৰ আগত মাইনাস বহিব নে 4 ৰ আগত 11 ৰ প্লাস টো বহিব এটা এটো চাব লাগিব এটো চাবৰ কাৰণে কি কৰিবা চোৱা ডাঙৰ কোন 7 ন 11 ডাঙৰ কোন ডাঙৰ হৈ গল 11 তো 11 ৰ আগত কি আছে প্লাস ইয়াৰ আগতো কি আহিব প্লাস এতিয়া আমি জানো যোৱা এই সংখ্যাটো যুগ্ম সংখ্যা চিনি পোৱা লৰাবিলাকে চিনি পাব কিন্তু ছোৱালীবিলাকে হয়তো চিনি নাপাব পাৰে যিবিলাক সুকা আছে এইবিলাক পাই যাব কিন্তু যিবিলাক অলপ মানে লো লেভেলৰ অলপ ধৰক গেধা বুলি নকওঁ অলপ
লো লেভেলৰ সেইবিলাকে হয়তো অলপ কষ্ট হ'ব তো সেইটো কৈ আছো যুগ্ম মানে যিবিলাক জোৰ সংখ্যা বুলি কোৱা আমি জোৰ সংখ্যা তোমালোকে সৰুতে মাৰ্বল খেলিছা বা হয়তো এতিয়াও বহুতে খেলে সেইটো যদি জোৰ থাকে মানে 2 4 তাৰপিছত 6 8 বা লাষ্টত যদি শূন্য থাকে সেইবিলাক সংখ্যাক আমি যুগ্ম সংখ্যা বুলি কওঁ এইটো যুগ্ম সংখ্যা তো 4 দি 4 কেইবাৰ যাব 4 দি 12 4 দি 12 কিমান বাৰ 3 বাৰ যাব বাস ইফালে লিখি দিবা 1/3 it is your answer 1/3 বুজি পালা নাই চোৱা এই দুয়োটা সংখ্যাক কটাকটি কৰাৰ নিয়ম আছে ওপৰটো যদি 4 দি কাটিছো obviously 4 লগত আমি suppose 4 দি কাটিছো দুয়োটা এই 4 লগত 1 ইনটু কৰিলে এই 4 লগত 1 ইনটু কৰিলে 4 পাবা আকৌ এই 4 লগত 3 ইনটু কৰিলে 12 পাবা সেইটোৱে কাটিছো কি দি 4 দি তো দেখাব নালাগে বাস 4 দি 4 এবাৰ যাব আকৌ হেইটো 4 দি ওপৰটো যদি 4 দি কাটিছা তলটো 4 দি কাটিব লাগিব ওপৰটো 4 দি 4 কাটিছো এবাৰ যাব তলটো 4 দি 12 কাটিছো 3 বাৰ যাব আনসার 1/3 আনসার 1/3 ওকে মানখিনি হৈ গল আৰু কোশ্চেন কৰিম হোমৱৰ্ক দিম কৰিবা নিজে ওকে yes এইবিলাক মহাই দিছো দেই এটো কনসেপ্ট আৰু এটা কোশ্চেন কৰিম চোৱা এতিয়া আৰু এটা কোশ্চেন আছে তেনেকৈ চোৱা 3 নম্বৰ কোশ্চেন দেটো কোশ্চেনটো হৈ গল 5/9 plus 5/9 plus এফালে সাপোজ আছে -17 by -70 বা মাইনাসটো আগত লগাইছে ইয়াত লগাইছে 9 আছে এটা মাইনাস পোৱা নাই যোগ পঢ়ি আছো চোৱা এই সংখ্যাটো কেনেকৈ কৰিবা চাবা তলৰ হৰবিলাক সেম আছে নে যদি সেম থাকে যদি হৰ সেম থাকে বাস ডাইৰেক্ট লখাগু এই সংখ্যাটো পা এটা সংখ্যা আহি যাব এটা উপৰটো মাইনাস কৰিবা -5 পা প্লাস 17 কৰি দিবা তাই বুঝা যদি তলৰ বিলাক হৰবিলাক সেম থাকে সেম পা এটা লখাগু আহি যাব বাস আৰু একো নাই বুলি ভাবা তলত একো নাই বুলি ভাবা যদি এইফালে তলত একো নাথাকে এইফালে হ'ব -5 প্লাস আৰু এইফালে তলত যদি একো নাথাকে ওপৰত হ'ব +17 এইফালে 9 আছে মাইনাস প্লাস আকৌ 5 ৰ আগত আছে মাইনাস 17 ৰ আগত আছে প্লাস তো মাইনাসে প্লাসে মাইনাস এইফালে চোৱা মাইনাসে প্লাসে মাইনাস তো মাইনাসে প্লাসে মাইনাস মানে আমি গম পালো মাইনাস কৰিম 17 বা 5 যদি যায় 17 ৰ পৰা যদি 5 গুছি যায় এইটো 17 আছে 17 ৰ 5 গুছি গলে 12 হ'ব নহয় জানো কৰি চাবা 17 - 5 ডাঙৰটো বা হলে সৰুটো মাইনাস কৰো নাই 17 ৰ 5 গলে চোৱা হাতৰ পৰা 5 গল 2 আৰু কলে 1 হৈ গল তো 12 এটা চোৱা আগত কি বহিব 12 ৰ আগত 5 ৰ মাইনাসটো বহিব নে 12 ৰ আগত 17 ৰ প্লাসটো বহিব তাৰ কাৰণে কি চাবা যে ডাঙৰ সংখ্যা কোনটো ডাঙৰ সংখ্যা 17 ৰ আগত আছে প্লাস এটা কটাকটি কৰিব পাৰিবা নাই চোৱা আমি জানো 3 ঘৰৰ যদি নেউটা আমি পঢ়ো 3 × 3 3 2 6 3 3 9 3 4 12 মানে 3 ঘৰৰ নেউটাত 9 আহি আছে 3 ঘৰৰ নেউটাত 12 আহি আছে মানে আমি এনেকুৱা এটা সংখ্যা চয়েস কৰিব লাগিব আমি এনেকুৱা এটা সংখ্যা চয়েস কৰিম যোনটো সংখ্যাক 9 ৰো ডিভাইড যায় যোনটো সংখ্যাক 12 ৰো ডিভাইড যায় তো 3 দি 9 3 বাৰ যাব 3 দি 12 4 বাৰ দুইটা সংখ্যাক 3 ৰে কাটিছো তো আনসার পাবা 4/3 বাস মানখিনি হৈ গল এটো টপিকত আমি মোটামুটি ভালে কোশ্চেন কৰিছো এতিয়া আমি হোমৱৰ্ক দিছো তোমালোকক দেই তোমালোকক হোমৱৰ্ক দিছো 1 নম্বৰ হোমৱৰ্ক চোৱা 1 নম্বৰ হোমৱৰ্ক আমি কৰিম -57 divided by 68 ওকে আৰু 68 নহয় 69 আছে ইয়াৰ লগত প্লাস কৰিবা তুমি কিমান 37 yes 37 divided by 69 এইটো হোমৱৰ্ক কৰি মোক ইনষ্টাত পঠাবা এইটো হোমৱৰ্ক কৰি মোক ইনষ্টাগ্ৰামত আনসাৰটো পঠাবা এইটো ওকে এইটো কৰা ওকে এতিয়া আমি যুগৰ ক্ষেত্ৰটো পঢ়িলো এতিয়া একে মেথডত আমি এতিয়া কি
একে মেথড আমি বিয়োগ কৰা শিকিম পৰিমেয় সংখ্যাৰ বিয়োগ শিকিম এনেকে হেডিং দিয়া দেই সেম একে মেথডত এবাৰ যোগ শিকিছিলো এবাৰ আমি কি শিকিম বিয়োগ কৰা শিকিম দেই বিয়োগ কৰা মানে কি তাৰো এক নম্বৰ পইণ্ট আহিব এটো যদি হৰবিলাক সমান বা একে হয় এক নম্বৰ কোৱেশ্চন যদি হৰবিলাক কি হয় সমান বা একে হা হৰবিলাক সমান বা একে ওকে তো তাৰ কাৰণে মই এটা কোৱেশ্চন ডিসাইড কৰি লৈছো সাপোজ 2/3 - 7/3 ওকে এটো লৈছো স্টাৰ্টিং অফ 2/3 - 7/3 2/3 - 7/3 এটা কি কৰিবা চোৱা যদি দেখিছা হৰবিলাক সেম যদি দেখিছা হৰবিলাক সেম তেন্তে কি কৰিবা তেন্তে তলৰ বিলাকৰ পৰা যোনটো কমন আহিছে এইটো 3 আছে 3 আছে যদি সেম নাম্বাৰ থাকে সেম নাম্বাৰ লখাগু সেই সংখ্যাটোৱে হৈ যায় সেম নাম্বাৰ লখাগু সেই সংখ্যাটোৱে হৈ যায় বাস 3 লখাগু 3 হ'ব বাস এটা ভাবি লোৱা আৰু ইয়াত একো নাই যদি সেম থাকে এই মেথডটো ইউজ কৰিবা তলত একো নাই বুলি ভাবা তলত যদি একো নাই ওপৰত কি আছে 2 মিডলত আছে মাইনাস আকৌ ইয়াত একো নাই মানে ওপৰত কি আছে 7 এটা কৰাচোন তলত আছে 3 এই 2 আগত প্লাস তো প্লাসে মাইনাসে কি জানো প্লাসে মাইনাস আকৌ আমি গম পালো 7 ৰ পৰা 2 মাইনাস কৰিম মানে 2 আৰু 7 ৰ মিডলত কি কৰিম আমি মাইনাস কৰিম এটা ডাঙৰটো বা সৰুটো মাইনাস কৰো ডাঙৰটো 7 সৰুটো 2 তো 7 ৰ পৰা যদি 2 গুচি যায় 7 ৰ পৰা যদি 2 গুচি যায় হ'ব 5 ডাঙৰ সংখ্যা আগত আছে মাইনাস আমি সাইনটো হদে ডাঙৰ সংখ্যাৰ চাও যে ডাঙৰ সংখ্যা আগত কি আছে ডাঙৰ সংখ্যাৰ আগত আছে দাদা মাইনাস যদি মাইনাস আছে তেন্তে ইয়াত মাইনাস লিখি দিছো বাস আনসাৰটো হৈ গল -5/3 একেই কনসেপ্ট যোগৰ কোৱা বিয়োগৰ কোৱা একেই কনসেপ্ট এনেকে ইয়াত যদি 2 নম্বৰ কোৱেশ্চন দিছো সাপোজ 23/7 মাইনাস ইয়াত লিখি দিছো দেই ইয়াত লিখি দিছো সাপোজ 5/7 yes ইয়াতো চোৱা ইয়াতো যদি মই কও হৰবিলাক কি হৈ আছে হৰবিলাক ইয়াত কি হৈ আছে সেম যদি হৰবিলাক সেম থাকে তেন্তে এই দুটাৰ সংখ্যাৰ লখাগু সেম হৈ যায় সেম সংখ্যা থাকিলে তাৰ লখাগু এটো আহি যাব বাস এতিয়া এটা চাবা এটো ফালে কি আছে -23 লিখি লোৱা -23 ভাবা তলত একো নাই বিকজ হৰবিলাক কি হৈ আছে সেম হৈ আছে তলত একো নাই মাইনাস এফালে কি আছে তলত একো নাই যদি ওপৰত কি আছে 5 আছে যদি আমি দেখো 7 আছে মাইনাসে প্লাস মাইনাসে কি হয় প্লাস হয় এফালে চোৱা মাইনাসে প্লাস তাৰ মানে আমি গম পালো এই 23 আৰু 5 ৰ মাজত কি কৰিম আমি 23 আৰু 5 ৰ মাজত আমি কৰিম প্লাস মানে 23 লগত 5 যদি প্লাস কৰা পাবা 28 ইমানখিনি ৰজা নাই 23 লগত 5 যোগ কৰিলে পাবা 28 এটা সাইন কি বহিব ডাঙৰ সংখ্যা কোনটো 23 নে 5 yes 23 ডাঙৰ 23 আগত কি আছে মাইনাস আছে এটা ক্যান্সেল কৰিব পাৰা নাই 7 দি 28 ক 7 দি 7 ক এবাৰ যাব 7 দি 4 বাৰ যাব 28 ক 7 * 4 28 তাৰ মানে আনসাৰ পালা -4/1 আৰু যিকোনো এটা সংখ্যা তলত 1 নাথাকে ইয়াত পাই যাম আমি আনসাৰ -4 ইয়াতো এটা হোমৱৰ্ক লৈ লোৱাচোন ইয়াতো এটা হোমৱৰ্ক লৈ লৈছো লৈ লবা বুজি পালা নে কিটা নে ডাউট আছে বুজি পালা নে ডাউট আছে কোৱা হোমৱৰ্ক এক নম্বৰ হোমৱৰ্ক তোমালোকে কৰিবা 60 - 69/8 ওকে প্লাস কৰিবা 5/8 2 নম্বৰ কৰিবা माइनस का 81/7 माइनस का 81/7 माइनस 3/7 3 नंबर होमवर्क करिबा माइनस का 30 डिवाइड बाय 5 माइनस एफालाबो 5 एफालाबो 5 ओके 5 एफालाबो 5 एफालाबो 5 এইবিলাক হোমৱৰ্ক কৰিবা দেই হোমৱৰ্ক
ওকে তো আমি এটা পঢ়িলো যদি তলত যোগ আৰু বিয়োগৰ দুটাৰ ক্ষেত্ৰত আমি দেখিলো যে যদি তলত হৰবিলাক সমান বা একে হয় হৰবিলাক সমান বা একে হয় হেতু ক্ষেত্ৰত আমি জাস্ট সিম্পল মেথডত কৰি দিম কোৱেশ্চন কিটা সিম্পল মেথডত কৰি দিম এতিয়া যদি আমাৰ কি হয় হৰবিলাক বুলে সেম নাথাকে তেতিয়া তোমালোকৰ কাৰণে প্ৰবলেম ক্ৰিয়েট হৈ যাব আৰু হেতু কাৰণে মই আছো যেতিয়া প্ৰবলেম ক্ৰিয়েট কৰিব নিদিও প্ৰবলেমটো কৈছো না নাই ডাষ্টবিনত পেলাই দিবা বুলি যিমান প্ৰবলেম আছে যিমান ডাউট আছে সব ডাষ্টবিনত পেলাই দিম তাৰ পিছত এটা উঠাই আমি সলভ কৰিম হেতু মনত ৰাখিব লাগিব ওকে ইয়াত এইবিলাক হোমৱৰ্ক কৰিবা যিমান বিলাক কোৱেশ্চন হোমৱৰ্ক দিছো সব গোটেই বিলাক কোৱেশ্চন হোমৱৰ্ক কৰিবা এটা চোৱা আমি ইয়াত লিখিম যে যদি সমান নহয় ওকে যদি এটো 2 নম্বৰ কনসেপ্ট লিখিবা 2 নম্বৰ পয়েন্ট লিখিবা যদি হৰবিলাক সমান নহয় বা একে নহয় মানে তলৰবিলাক একে নাই এনেকে কম কৰা কোৱেশ্চন নম্বৰ 1 एग्जांपल suppose 23/7 plus এফালে আছে suppose 8/ধৰি suppose 51 ওকে 8/51 আছে এটা কি কৰিম এটাটো তলৰবিলাক এটা যোনবিলাক আমাৰ হৰ আছে এই হৰবিলাক not same এই হৰবিলাক not same মানে সমান নাই একে নহয় যদি একে নহয় তেতিয়া আমি কি কৰিম যদি একে নহয় তেতিয়া আমি কি কৰিম চাবা এটো কাৰণে আমি ফাৰ্স্ট কোৱেশ্চন লিখিলো 23/7 plus 51/8 23/7 plus 51/8 ইমানখিনি লিখিছো এতিয়া আমি চাম যে তলৰবিলাক যদি সমান নহয় তো এই তলৰবিলাকৰ আমি লসাগু লৈ লম 7 আৰু 8 ৰ লসাগু লৈ লম এতিয়া 7 আৰু 8 এই দুটা সংখ্যাৰ লসাগু মানে আমি এই দুটা সংখ্যাক আমি এনেকুৱা এটা সংখ্যাৰ আমি ইয়াত পূৰণ কৰিম এই সংখ্যা দুটাক আমি ইয়াত এনেকুৱা এটা সংখ্যা লম যোন সংখ্যাটো ইয়াকো হৰণ যায় আমি ইয়াত এনেকুৱা এটা সংখ্যা লম যোনটো সংখ্যা এফালে চোৱা ভালকে বুজি লও বস্তু কিটা আমি লসাগু লাবলে কি কৰিম ফাৰ্স্টত তলৰ বিলাক ইয়াত উঠাই লম উঠোৱাৰ পিছত আমি চাম এনেকে দিবা এটা তাৰ পিছত আমি চাম ইয়াত বাহিৰত আমি এনেকুৱা এটা সংখ্যা লম যোনটো সংখ্যা দি আমি 7 ক ডিভাইড কৰিব মানে এই সংখ্যা দি 7 কো ডিভাইড যাব এই সংখ্যাটো 8 কো ডিভাইড যাব কিন্তু মনত ৰাখিবা এই সংখ্যাটো 1 হ'ব নোৱাৰে এই সংখ্যাটো কি হ'ব নোৱাৰে 1 হ'ব নোৱাৰে একৰ বাহিৰে মানে তোমালোকে যদি লক্ষ্য কৰা যে একো নাম্বাৰে নাপাবা যোনটো সংখ্যা 7 আৰু 8 দুটাকে হৰণ যায় হেতু কাৰণে কি কৰিবা হেতু কেছত কি কৰিবা এবাৰ 7 লিখিবা 7 দি 7 ক 1 যাব 7 দি 8 ক না যায় 8 ৰ জায়গা 8 আকৌ 8 লিখিছে ইয়াতো 1 পালে ইয়াতো 1 হৈ গল বাহিৰকে ইনটু কৰি দিয়া 7 into 8 7 into 8 into 1 into 1 এই গোটেইবিলাক ইনটু কৰি পাবা কিমান 56 এই গোটেইবিলাক ইনটু কৰিলে কিমান পাবা 56 পাবা এটা চোৱা তাৰ মানে আমি গম পালো 7 আৰু 8 ৰ লসাগু কিমান আহিলে 56 7 আৰু 8 ৰ লসাগু 56 এতিয়া এটা পাৰ্ট লবা ওপৰত কিমান আছে 23 ইনটু দিবা এই তলত কিমান আছে 23 তলত কিমান আছে 7 7 ৰ লগত ইয়াত আমি এনেকুৱা এটা সংখ্যা 7 ৰ লগত ইয়াত আমি এনেকুৱা এটা সংখ্যা পূৰণ কৰিম যোনটো পূৰণ কৰাৰ পিছত আমি আনসাৰ কিমান পাম 56 পাম obviously 7 ৰ লগত আমি এনেকুৱা এটা সংখ্যা পূৰণ কৰিম ইয়াত এনেকুৱা এটা সংখ্যা পূৰণ কৰিম যাৰ আনসাৰ কিমান পাম 56 পাম তোমালোকে ডাইৰেক্ট ক'ব পাৰা 7 ৰ লগত 8 ইনটু কৰিলে 56 হয় তাৰ মানে খালি ঠাইত মই লিখি দিম 8 আকৌ প্লাস আছে প্লাস দিম ইয়াত আছে 51 ইনটু আকৌ এটো চাবা ন 51 আছে ইনটু আকৌ তলত 8 আছে এই 8 ৰ লগত ইয়াত কি পূৰণ কৰিলে 56 পাবা obviously 8 ৰ লগত আমি কি ইনটু কৰিলে 56 পাবা ইয়াত একে 8 ৰ লগত 7 ইনটু কৰিলে 56 মানখিনি জানিব লাগে 8 7 গুণ কিমান 56 নহয় জানো বাস তো ইয়াত 51 লিখিছো ইনটু ইয়াত 8 ৰ লগত কি পূৰণ কৰিলে 56 8 ৰ লগত দাদা 7 ইনটু কৰিলে 56 এতিয়া হৈ গল সলভ কৰা ন 56 কি লিখিছো 56 লিখিছো 56 এফালে বাবা 23 লগত 8 ইনটু কৰিবা মিডলত প্লাস আছে প্লাস হোৱা
23 লগত 8 ইনটু কৰিবা তো 23 লগত যদি 8 ইনটু কৰা 23 ইনটু 8 8 3 গুণ 24 ওকলা 2 2 8 গুণ কিমান 16 16 দিয়ে 18 তাৰ মানে ইয়াত পাম 184 সেম ইয়াত 51 লগত 7 ইনটু কৰা 51 ইনটু 7 7 1 গুণ 7 7 5 গুণ 35 মানে 357 ইয়াত আকৌ প্লাস কৰিম তলত আছে 56 তলত কিমান আছে 56 আছে ইয়াত যদি দেখা 257 আকৌ প্লাস কৰিব লাগিব ন 184 তো 7 আৰু 4 যদি প্লাস কৰো 1 পাবা প্লাস 1 মানে 11 পাইছো 11 1 আছে আৰু 1 বাহিৰত আছে আকৌ 5 8 যদি প্লাস কৰো 5 8 হ'ব কিমান 13 13 লগত 1 যোগ হলে 14 ওকলা 1 আৰু এফালে 4 4 একে 5 মানে 541 it is your answer কোটাকুটি না যায় হা বুজি পাইছা নাই নে নাই পোৱা তোমালোকক কৈ আছো বুজি পালা নাই কোৱাচোন ওকে এইবিলাক বেসিক্স হয় এইবিলাক বেসিক্স হয় একচুয়ালি ক'ব গ'লে এতিয়া মোৰ এনাৰ্জি পুৰা কমি আহিলে হা ৰাতি সকে এতিয়া 3টা 4টা বাজি আছে পোহৰ হ'ব এতিয়া 3টা 4টা বাজি আছে পোহৰ হ'ব সো ৰাতিপুৱা ভিডিও লেকচাৰ ৰেকৰ্ডিং কৰি আছো ৰাতি একদম মানে তোমাৰ কি জানো কয় 11টা 11:30 মান বজাবা আৰু ভাত আজি পুৰা পেট ভৰাই খালো মানে খাসি মাংস আছিল ন খাসি মাংস দি পুৰা পেট ভৰাই খালো তথাপি আৰু মানে এনাৰ্জি লৈ আহিলো আৰু পঢ়াবলৈ মই প্ৰমিস দিছো তো পঢ়ামে এটো কাৰণে এনাৰ্জি পুৰা হিৰ হৈ গৈছে তথাপিও আমি আজি যিমানখিনি পঢ়াম বুলি ভাবিছো ইমানখিনি পঢ়াই মই যাম তাৰ আগত মই নাযাওঁ ওকে নোট কৰা এইবিলাক জলদি নোট কৰা yes ডিঙ্গি পুৰা বহি গৈছে মাতটো মই জানো ভয়েসটো পুৰা বেয়া আহিব দেই ভয়েসটো পুৰা বেয়া আহিব ওকে ইমানখিনি হৈ গ'ল নে তো আমি আজি এনেকে যুগতে সামৰি দিম দেই এইবিলাক আজি বেছি দীঘলীয়া হৈ যাব আৰু দুটামান কোৱেশ্চন কৰিম তাৰ পিছত আমি সমাপ্ত কৰি দিম আজি সেশনটো ওকে আৰু দুটামান কোৱেশ্চন কৰিলো আৰু কোৱেশ্চন নম্বৰ 2 কি কৰিবা কোৱেশ্চন নম্বৰ 2 এনেকে দিছো সাপোজ -9 বাই কিমান আছে -9 বাই 10 যোগ কৰিব লাগে এফালে আছে তোমাৰ 17 বাই 15 ওকে yes ওকে মোৰ এনাৰ্জি লো হলে তোমালোকৰো নাই হোৱা ন এনাৰ্জি লো ষ্ট্ৰং আছে নাই দোষ নাই নেকি এনাৰ্জি নাই থাকিব লাগিব মই লাগিলে ৰাতি 5টা 6টা যিমান ভিডিও ৰেকৰ্ড কৰো মতলব নাই বস মেটাৰ কৰিব তোমালোকৰ জোশ তোমালোকৰ এনাৰ্জি কিমান আছে তোমালোকৰ কনসিস্টেন্সি কিমান আছে তোমালোকৰ ফোকাস কিমান আছে এটো চাব ওকে এফালে চোৱা আমাৰ জেঠিও টিক 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 কে মাৰি আছে ওকে ইয়াত যদি আমি দেখো দাদা ইয়াত যোগ দিবা দেই ইয়াত যোগ দিবা ওকে ইয়াত যদি আমি দেখো দাদা তো ইয়াত যোনটো আমাৰ হৰ আছে হৰ মানে এই তলৰ বিলাক আমাৰ কি নাই এই তলৰ বিলাক আমাৰ সেম নাই তলৰ বিলাক কি নাই সেম নাই যদি সেম নাথাকে মই কৈছিলো মনত আছে যদি সেম নাথাকে আমি লখাব লৈ লওঁ তলত ইফালে আছে 10 তলত ইফালে আছে কিমান 15 10 আৰু 15 লখাব আমি ইয়াত এনেকুৱা এটা সংখ্যা চয়েস কৰিম আমি ইয়াত এনেকুৱা এটা সংখ্যা ইয়াত উঠাই লম যোনটো সংখ্যা 10 কো হৰণ যাব যোনটো সংখ্যা 15 কো হৰণ যাব তো তোমালোকে কবা দাদা তো একো কোৱা কথা নেকি 10 আৰু 15 হৰণ যোৱাৰ নিচিনা অকল এটাই বাহাদুৰ আছে হেতু হৈ গল আমাৰ মৰমৰ 5 হেতু হৈ গল আমাৰ মৰমৰ কি 5 ওকে তাৰ মানে 10 আৰু 15 ডিভাইড কৰাৰ নিচিনা এটা সংখ্যা আছে হেতু হৈ গল কিমান 5 তো 5 দি 10 ক দুবাৰ যাব 5 দি 15 ক তিনিবাৰ যাব এটা তোমালোকে চোৱা তলত পালা 3 আৰু ইফালে পালা 2 ইফালে পালা 3 এটা এই দুটা সংখ্যাক ইয়াত এনেকুৱা এটা সংখ্যা লম যোনটো সংখ্যা এটো এক হ'ব নালাগে দেই এক হ'ব নালাগে এই সংখ্যাটো একৰ বাহিৰে যিকোনো হ'ব পাৰে এই সংখ্যাটো একৰ বাহিৰে যিকোনো হ'ব পাৰে
যোনটো সংখ্যা 2 কো হৰণ যাব যোনটো সংখ্যা আমাৰ 3 কো হৰণ যাব তোমালোকে কবা এনেকুৱা কোনো বাহাদুৰে নাই যোনটো 3 কো হৰণ যায় যোনটো 2 কো হৰণ যায় তাৰ মানে এবাৰ ইয়াত 2 লিখিম 2 তলত 1 দিম 2 1 গুণ 2 1 গুণ 2 আকৌ 2 লগত ইফালে 2 লগত 3 না যায় তো 3 জায়গা 3 থোৱা আকৌ 3 নম ইফালে 1 তাৰ মানে গোটেইবিলাক যদি ইনটু কৰো কি পালো 5 পালো 2 পালো 3 পালো 1 পালো আৰু ইফালে 1 এই গোটেইবিলাক যদি ইনটু কৰা 2 5 গুণ 10 10 আৰু 3 30 বাস তাৰ মানে ইয়াৰ এই দুটা লখাগু কিমান আহিলে এই দুটা লখাগু আহিলে দাদা 30 এই দুটা লখাগু কিমান আহিলে 30 এটা চোৱা যদি 30 আহিলে এটা এটা নাম্বার লম এইফালে ওপৰত কি আছে ওপৰত আছে -9 ইনটু দিবা এতিয়া এতিয়া এই 10 ৰ লগত আমি এনেকুৱা এটা সংখ্যা ইনটু কৰিম এনেকুৱা এটা সংখ্যা ইয়াত আমি ইনটু কৰিম যোনটো সংখ্যা ইনটু কৰাৰ পিছত আমি ইয়াত 10 ৰ লগত এই দুখৰ এনেকুৱা এটা সংখ্যা ইনটু কৰিম যোনটো সংখ্যা ইনটু কৰাৰ পিছত আমি কি পাম আমি পাম 30 10 ৰ লগত ইয়াত অকল আমি 3 ইনটু কৰিলে 30 পাবা এইটো এটা 2 ক্লাছৰ পোৱালি এটা কৈ দিব 2 ক্লাছৰ ল'ৰা বা সৰু কেঁচুৱা এজনে কৈ দিব 10 ৰ লগত দাদা 3 ইনটু কৰিলে 30 হ'ব তোমালোকেনো কিয় নোৱাৰিবা ব্ৰেইনটো আপগ্ৰেড কৰা 10 ৰ লগত 3 ইনটু কৰিলে 30 পাবা সো ইয়াত 10 ৰ লগত 3 ইনটু কৰিলে 30 প্লাস আছে প্লাস দিলা ওপৰত আছে 17 আকৌ ইনটু ইফালে লবা না এতিয়া 17 ওপৰত 17 আছে 17 লিখিছো ইনটু আকৌ ইয়াত 15 ৰ লগত এনেকুৱা এটা সংখ্যা ইয়াত ইনটু কৰিম 15 ৰ লগত ইয়াত এনেকুৱা এটা সংখ্যা ইনটু কৰিম যাৰ আনসাৰ আমি কিমান পাম 30 পাম বাস তোমালোকে কবা এতিয়া দাদা অলপ হাই লেভেলৰ কোশ্চেন দিয়াচোন ইমান ইজি এইবিলাক ক্লাছ 10 ত কৰাই আছে আপুনি ক্লাছ 10 ত কৰাই আছে এইবিলাকতো বেকাৰ সময় ওয়েষ্ট নেকি সময় ওয়েষ্ট নহয় তোমালোকে এতিয়া চোৱা ইয়াত বহুত ষ্টুডেন্ট আছে এইবিলাক একদম এইবিলাক ষ্টুডেন্টৰ কাৰণে পুৰা একদম জল ভাত কিন্তু এনেকুৱা ষ্টুডেন্ট আছে হয়তো যিবিলাকে ভাল এটা টিউচন পোৱা নাই হয়তো ভাল এখন ভাই স্কুলতো তেনেকুৱা একো ডিপলি বুজোৱা নাই এইবিলাক বস্তু তো তাৰ কাৰণে তেওঁ এতিয়ালৈকে নজনাই হৈ আছে কিন্তু তাৰ ইচ্ছা আছে শিকিবলৈ বা গোবাত এনেকুৱা এটা গাঁৱলীয়া এলেকাত আছে বা এনেকুৱা পুৰা এনেকুৱা পুৰা গাঁও এলেকাত আছে য'ত ভাল এটা টিউচন মাষ্টাৰ নাই তো সিহঁতৰ কাৰণে এইবিলাক বস্তু জানিবলৈ বহুত প্ৰব্লেম হৈ যায় আৰু তাৰ কাৰণে এইবিলাক মোৰ কৰ্তব্য যে এইবিলাক মই বুজাব লাগিব বেসিক্সৰ পৰা সেইটো কাৰণে কৈছো তোমালোকে যিবিলাকে পাৰা লাগিলে বেসিক্সটো লিপ মাৰি দিয়া কিন্তু লিপ মাৰিলেও তোমালোকে কনসেপ্ট ষ্ট্ৰং নহয় বা কিছুমান ষ্ট্ৰং আছে এইবিলাকে নাচালেও হয় ডাইৰেক্ট ৰিভিজন 1 বা ৰিভিজন চেপ্টাৰ নম্বৰ 1 2 বা ষ্টাডি দিব পাৰা একো নাই কিন্তু যিবিলাকে নোৱাৰে তেনেকুৱা ষ্টুডেণ্টক পঢ়াবলৈতো কোনো নাই তেনেকুৱা ষ্টুডেণ্টক পঢ়াবলৈ কোনো আছে নেকি কোৱাচোন ইউটিউবত যিমানো আছে আমাৰ টিচাৰ আমাৰ হাই লেভেলৰ টিচাৰ আছে বহুত কৈছো না একদিনাখন মাষ্টাৰ্স বহুত আগত বহুত হাই লেভেলৰ টিচাৰ আছে এইবিলাক টিচাৰো হয়তো এনেকৈ বেসিক্সৰ ক্লাছ কৰোৱা নাই সিহঁতে পাৰিব কিন্তু সিহঁতে হাই ক্লাছৰ কৰাৰ কাৰণে সিহঁতে ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰ কৰাৰ কাৰণে তেওঁলোকে কি হৈছে এইবিলাক বেসিক্সৰ কাৰণে সময় ওলাব নোৱাৰিছে তাৰ ফলত নোৱাৰিছে তেওঁলোকে এইবিলাক ষ্টুডেণ্টক এইবিলাক এডুকেশ্যন পছাবলৈ এইবিলাক এডুকেশ্যন দিবলৈ সেইটো কাৰণে মই যেতিয়া জানো সেইটো বস্তু মই চেষ্টা কৰিম আৰু মই চেষ্টা কৰি থাকিম মই দি থাকিম তেনেকৈ টাইপৰ ভিডিঅ' এনেকৈ টাইপৰ একদম বেসিক্সৰ পৰা তোমালোকক ফাৰ্ষ্ট ক্লাছতে কৈছিলোঁ একেবাৰে ইনিচিয়েল ফেজৰ পৰা উঠাই একেবাৰে এডভান্স ফেজত থ'ম একেবাৰে হাই ফেজত থ'ম কিন্তু প্ৰমিছ দিছোঁ যেতিয়া মই প্ৰমিছ কৰিম ওকে আহা তাৰ মানে আমি কি কৰিছিলোঁ ইয়াত এইফালেটো হৈ গ'ল এইটো 10 ৰ লগত 3 ইনটু কৰিলে 30 প্লাছ আকৌ এইফালে চোৱা 17 আছে ইনটু ইয়াত 15 ৰ লগত কি ইনটু কৰিলে 30 বাস 15 ৰ লগত 2 ইনটু কৰিলে 30 15 ৰ লগত 2 ইনটু কৰিলে 30 এটা চোৱা কি চাবা ইয়াত আছে 30 ইয়াত চোৱা এইফালে চোৱা মিডলত প্লাস আছে প্লাস দিয়া এইফালে বেলেগকে কৰা তোমালোকে নিজে চেষ্টা কৰা দেই ভাবাচোন -2 নাই -2 যেতিয়া নাই 9 ইনটু 3 কিমান 27 এই 3 ৰ আগত একো নাই মানে প্লাস এটা লুকাই আছে 9 ৰ আগত মাইনাস আছে তে ইনটুৰ ক্ষেত্ৰত কিহৰ ক্ষেত্ৰত ইয়াত লিখি দিছো দেই
ইনটুৰ ক্ষেত্ৰত যদি মাইনাসৰ লগত প্লাস ইনটু হয় আনসার মাইনাসে পাবা যদি প্লাসৰ লগত মাইনাস ইনটু হয় আনসার মাইনাসে পাবা যদি প্লাসৰ লগত প্লাস ইনটু হয় আনসার প্লাস পাবা আৰু মাইনাসৰ লগত মাইনাস ইনটু হলো প্লাস পাবা মানে মানে ইনটুৱে হেতু নচাই ইনটুৱে হেতু নচাই ডাঙৰ সংখ্যাৰ আগত কি আছে ইনটুৱে হেতু চাই যদি মাইনাসে প্লাসে মাইনাস টু ডাইৰেক্ট আগত কি সাইন বহিব মাইনাস সাইন বহিব আৰু সাপোজ এনেকা আছে -2 ইনটু -3 এফালে 2 3 গুণ 6 মাইনাস মাইনাসে প্লাস সেই হেতু নাচাই যে ডাঙৰ সংখ্যাৰ আগত কি লুকাই আছে ডাঙৰ সংখ্যাৰ আগত কি আছে হেতু নাচাই ইনটুৱে কেৱল এটু চাই যদি মাইনাসে মাইনাসে প্লাস টু ডাইৰেক্ট প্লাস ইনটু মানে কি ইনটু মানে ক'ব পাৰো পাহৰি গৈছিলো দে মানে এনেকুৱা অভং টেবৰ ক'ব পাৰো অভং ইনটু কি বুলি ক'ব পাৰো অভং টেবৰ মানে তেও অকল কি বুজি পায় যদি মাইনাসে মাইনাসে প্লাস টু ডাইৰেক্ট প্লাস লিখি দিম যদি প্লাসে মাইনাসে মাইনাস টু ডাইৰেক্ট মাইনাস লিখি দিম ডাঙৰ সংখ্যাৰ আগত কি আছে নাই আমি একো নাচাও জাস্ট কি চাম মাইনাসে মাইনাসে প্লাস টু প্লাস সাইন মাইনাসে মাইনাসে প্লাস টু প্লাস সাইন প্লাসে প্লাসে প্লাস টু প্লাস সাইন প্লাসে মাইনাসে মাইনাস টু মাইনাস সাইন সাপোজ এনেকে এটা সংখ্যা আছে ইয়াত লিখি দিছো সাপোজ -9 ইনটু সাপোজ প্লাস কা 7 মই এনেকে লিখি দিছো প্লাস কা 11 ইয়াৰ আনসার 99 হ'ব ডাঙৰ সংখ্যা নাচাই সৰু সংখ্যা নাচাই কি চাই যদি মাইনাসে প্লাসে মাইনাস টু আনসার কি হৈ যাব মাইনাস হৈ যাব মাইনাসে প্লাসে মাইনাস 9 ইনটু 11 99 মাইনাসে প্লাসে মাইনাস একচুয়ালি ডাঙৰ সংখ্যা আগত প্লাস আছে কিন্তু প্লাস সাইন নাহে ইনটু অকল হেতুই বুজে মাইনাসে প্লাসে মাইনাস টু ডাইৰেক্ট মাইনাস সেম ইয়াটো মাইনাসে প্লাসে মাইনাস 9 ইনটু 3 27 17 ইনটু 2 কৰিবা আনসার ডাইরেক্ট 30 কিমান পাবা 4 পাবা তলত আছে কিমান 30 আছে 34 পৰা 27 যদি গুছি যায় কিমান হ'ব 34 পৰা 27 গুছি গলে কোৱা 34 আছে 27 আছে মাইনাস কৰিম কিয় মাইনাস কৰিম বিকজ ইয়াত আছে মাইনাস ইয়াত আছে প্লাস ইনটু নাই মাইনাস আছে প্লাস আছে তো মাইনাসে প্লাসে যদি আমি কৰো তেন্তে গম পাও মাইনাস হয় মানে আমি গম পাইছো 34 পৰা 27 মানে ডাঙৰটো পৰা সৰুটো মাইনাস কৰিম 34 পৰা 27 যদি মাইনাস কৰা 14 পৰা 7 গলে 7 ইয়াতো 2 তাৰ মানে দুটা বা মাইনাস কৰিলে পাবা 7 ডাঙৰ সংখ্যা আগত কি আছে প্লাস ই ডাঙৰ সংখ্যা নাচাই বিকজ ইয়াৰ মিডলত ইনটু আছে কিন্তু ইয়াত কোনো ইনটু নাই ইয়াত অকল মাইনাস আৰু প্লাস আছে আৰু মাইনাস আৰু প্লাসৰ ক্ষেত্ৰত যত ইনটু নাথাকিব এইটো ক্ষেত্ৰত আমি চাব লাগিব যে ডাঙৰ সংখ্যা আগত কি আছে বাস এটো আমাৰ আনসার yes নোট কৰা yes নোট কৰা দেই লাস্ট এটা কোৱেশ্চন তাৰপিছত আমাৰ আজিৰ সেশনটো আমি স্টপ দিম কোৱেশ্চন নাম্বাৰ 3 দেই কোৱেশ্চন নাম্বাৰ 3 কৰিম টাফ এটা কোৱেশ্চন কৰিম এবাৰ Okay, 49 divided by 50 আছে 49 divided by 50 আৰু প্লাস কৰিব লাগে -8 divided by 15 এটো ব্র্যাকেটত দিবা দেই এটো ব্র্যাকেটত দিম এটো আমি কি দিম ব্র্যাকেট ওকে সোয়া সলিউশন ফার্স্টত ব্র্যাকেট ভাঙিব লাগিব সোয়া 49 divided by 50 আছে এইফালে প্লাস আছে প্লাসৰ লগতে ব্র্যাকেট তাৰ মানে মিনিংটো কি সোয়া ইয়াৰ মিনিংটো বুজিব লাগিব আৰু প্ৰায় ভাগ কোৱেশ্চনত আমি এনেকে পাম আমি যেটা চ্যাপ্টাৰত হুমাম তেটা প্ৰায় ভাগ কোৱেশ্চনত এনেকুৱা পাম ইয়াৰ মিনিংটো কি সোয়া এই প্লাসৰ পিছত ইফালে এটা 1 আছে প্লাসৰ পিছত এটা 1 আছে আৰু 1ৰ লগত এটা কি লাগি আছে ইনটু লাগি আছে মানে +1 ইনটু -8/15 +1 into -8/15 meaning to কি সোয়া আমি এটা কি কৰিম +1 আছে ইনটু কৰিব লাগিব -8/15 তো এটাত আছে মাইনাস এটাত আছে প্লাস এটাত আছে মাইনাস মিডলত আছে ইনটু আৰু ইনটু কি বুজে যদি প্লাসে মাইনাসে মাইনাসটা মাইনাস হ'ব 1ৰ লগত এই গুটেটো ইনটু কৰিলে আনসার এই গুটেটোই পাবা 1ৰ লগত 100 ইনটু কৰিলে আনসার কি পাবা 100 পাবা নহয় নে তো সেম এই 1ৰ লগত ফার্স্টত আমি সাইন চালো মাইনাসে প্লাসে মাইনাস
বিকজ মিডলত ইনটু আছে আৰু ইনটু অকল হেতুৱে চাই মাইনাছে প্লাছে মাইনাছটো ডাইৰেক্ট সাইন মাইনাছ 1 ৰ লগত এটো ইনটু কৰিবা 1 ৰ লগত এটো ইনটু কৰিবা তে 8/15 বাস তাৰ মানে ইয়াটো লিখিব পাৰো -1 ইনটু +1 ইনটু -8/15 তো কি লিখিবা প্লাসে মাইনাসে -1 ৰ লগত গুটেটো ইনটু কৰিবা বাবা 8/15 এটা সাম এই তলত আছে 15 ইয়াত আছে তলত 50 আছে ইয়াত আছে 15 তাৰ মানে আমি ক'ব পাৰো যে দাদা ইয়াত যিবিলাক হৰ আছে হৰবিলাক সেম নাই হৰবিলাক কি নাই সেম নাই যদি হৰ সেম নাথাকে তেন্তে আমি লসাগু লৈ লম লসাগু কি লবা 50 আৰু 15 ৰ লসাগু লম 50 আৰু 15 ৰ লসাগু লম তাৰ মানে ইয়াত আমি এনেকুৱা এটা সংখ্যা লম যোনটো সংখ্যা 50 কো হৰণ যায় যোনটো সংখ্যা আমাৰ 15 কো হৰণ যায় তাৰ মানে ইয়াত আমি অকল এজনে আহিব পাৰে এটো হৈ গল 5 তো 5 দি 50 ক 10 বাৰ যাব আমি জানো 5 দুগুণ 50 5 দুগুণ 50 কমা 5 ৰ লগত 3 যোগ পূৰণ কৰিলে 5 3 গুণ 15 আকৌ চোৱা 10 আৰু 3 আছে 10 আৰু 3 এই 10 আৰু 3 ইয়াত এনেকুৱা এটা সংখ্যা লব লাগে যোনটো সংখ্যা 10 কো হৰণ যায় যোনটো সংখ্যা 3 কো হৰণ যায় ইয়াত এনেকুৱা এটা সংখ্যা লম যোনটো সংখ্যা 10 কো হৰণ যায় যোনটো সংখ্যা 3 কো হৰণ যায় তোমালোকে কবা এনেকুৱা কোনো বাজিগৰে নাই এনেকুৱা কোনো খিলাৰিয়ে নাই যোনটো সংখ্যা 10 কো হৰণ যাব যোনটো 3 কো হৰণ যাব নাই তাৰ মানে কি কৰিবা তাৰ মানে আমি আগৰ মেথড কৰিম তাৰ মানে এবাৰ 10 লিখি এটো এবাৰ 10 3 ক না যায় তো 3 জায়গা 3 আকৌ 3 লিখিম ইয়াত 1 পালা ইয়াতো 1 3 1 গুণ 3 বাস বাহিৰকে ইনটু কৰি দিয়া 5 into 10 into 3 বাকি 1 কিলে ইনটু নকৰিলেও হয় 5 into 10 50 50 into 3 150 50 into 3 150 তাৰ মানে এই দুটা সংখ্যা লসাগু আমি কি পালো এই দুটা সংখ্যা লসাগু আমি পালো 150 তো এতিয়া এটা পাৰ্ট লম 49 আছে এফালে ওপৰত 49 into এটা চাবা এই 50 লগত চোৱা এই 50 লগত ইয়াত কি ইনটু কৰিলে এই 50 লগত ইয়াত কি ইনটু কৰিলে 150 পাবা তো obviously আমি ইয়াত লিখিব পাৰো 50 লগত কি ইনটু কৰিলে 150 পাবা তোমালোকে কি কবা 50 into 3 is equals to 150 তাৰ মানে ইয়াত লিখিম 50 লগত 3 ইনটু কৰিলে 150 পাবা মাইনাস আছে মাইনাস দিলো মাইনাস দিলো আকৌ ওপৰত আছে আকৌ এইফালে আছে কি 8 ইনটু এইফালে আছে কিমান 8 এটা চোৱা এই 8 আছে 8 ৰ তলত কি আছে আকৌ 15 তো এই 15 ৰ লগত ইয়াত কি পূৰণ কৰিলে এই 15 ৰ লগত ইয়াত কি পূৰণ কৰিলে আনসার আমি 150 পাম এই 15 ৰ লগত ইয়াত কি পূৰণ কৰিলে 150 পাম কিমান পাম 150 বাস এটা 0 আছে এটো এটা 0 অতৰাই দিও এটা হ'ব 15 এটা 0 আছে মানে তোমালোকে লগাই দিব পাৰা 10 তো 15 into 10 is equals to 150 15 into 10 is equals to কিমান 150 ওকে এটা সলভ কৰা মিডলত মাইনাস আছে মাইনাসৰ জায়গাত মাইনাস দিয়া তলত 150 আছে 150 দিয়া এইফালে বেলেগকে ইনটু কৰা এইফালে বেলেগকে ইনটু কৰা আমি যদি এইফালে চাও 8 into 10 80 যদি এইফালে চাও 3 9 গুণ 27 2 3 4 গুণ 12 12 দিয়া 14 ডাইৰেক্ট কৰি দিছো দেই তোমালোকে নিজে কৰি চাবা 3 লগত 49 ইনটু কৰি চাবা 147 পাবা 140 কিমান পাবা 7 পাবা মাইনাস আৰু 80 into 10 8 into 10 80 এফালে চোৱা ইয়াত আছে প্লাস ইয়াত আগত আছে মাইনাস কোনো ইনটু নাই প্লাস আছে অকল মাইনাস আছে কোনো ইনটু নাই তাৰ মানে আমি এটোৰ পৰা এটো মাইনাস কৰি দিম 147 ৰ পৰা আমি 80 মাইনাস কৰিম বুজি পাইছা এটা কিছুমানে এটো মাইনাস কৰিব নোৱাৰে ভালকে 147 লিখিছা 80 চোৱা ইয়াৰ এককৰ স্থানৰ লগত এককৰ স্থান মিলোৱা 80 আছে ন এই 0 টো এইফালে প্ৰথমত লিখিবা 82 পিছত লিখিবা আৰু এইফালে কি দিবা মাইনাস বুজি পাইছা ইয়াত 147 আছে এককৰ লগত একক তো হকৰ লগত হক ইয়াত হতকৰ একো নাই তাৰ মানে একো দিব নালাগে 17 পৰা 0 যাব 17 পৰা 0 গলে 7 7 পৰা 0 গলে 7 নহয় জানো আমি জানো তলৰটো যদি 0 থাকে একো আপত্তি নাই তলৰটো সৰু থাকিলে একো আপত্তি নাই কিন্তু ওপৰটো সৰু থাকিব নোৱাৰে যেনে কি ইয়াত ওপৰত 4 তলত 8 মানে ওপৰটো সৰু আছে তলৰটো ডাঙৰ তেন্তে আমি এই সাইডৰ পৰা 1 এটা ধাৰ ললো 1 ধাৰ ললে 14 14 ৰ পৰা 8 গলে 6
তাৰ মানে ইয়াত এইটো বা এইটো মাইনাছ কৰিলে আমি পাম 67 কিমান 67 ওকে তো এতিয়া চাবা প্লাস বহিব না মাইনাছ বহিব কোৱাচোন 147 পৰা 80 গলে 147 পৰা 80 গলে মাইনাছ আছে ইয়াত প্লাস আছে ডাঙৰ সংখ্যা আগত কি আছে প্লাস ইয়াত কি বহিব প্লাস এফালে 150 that means this is your answer okay so আজি আমি পৰিমেয় সংখ্যা দুটাক আমি কি ধৰণে আমি যোগ কৰিব পাৰি পৰিমেয় সংখ্যা দুটাক আমি কেনেকুৱা আমি বিয়োগ কৰিব পাৰি দুটা স্টেপ শিকিলো ফাৰ্স্ট স্টেপ পৰিমেয় সংখ্যাৰ যদি হৰবিলাক সেম থাকে এই হৰবিলাকৰ ক্ষেত্ৰত কি কৰি দিম দুটা হৰ আছে এই হৰ দুটা পা লখাগু এটা হৰ আহি যাব এই এটা সেম সংখ্যা আহি যাব বাস ওপৰৰ সংখ্যাবিলাক প্লাস কৈছে মাইনাস কৈছে কৰি দিম আনসাৰ পাই যাম সেকেন্ড স্টেপ যদি হৰবিলাক সেম নহয় যদি হৰবিলাক সেম নহয় হেতু ক্ষেত্ৰত আমি চাব লাগিব যে এই তলৰ সংখ্যা দুটা যে আছে এই তলৰ হৰ দুটা যে আছে এই হৰ দুটাৰ লখাগু কি হ'ব পাৰে এই হৰ দুটাৰ লখাগু কি হ'ব পাৰে তো হেতু ক্ষেত্ৰত আমি কি চাম ফাৰ্স্টত এলসিএম লৈ লম মানে লখাগু লৈ লম লখাগু লোৱাৰ পিছত আমি চাম যোনটো আনসাৰ পাম এই আনসাৰটো আহি যাব একদম এনেকৈ ডিভাইডৰ তলত যেনেকৈ 3 আৰু 15 লখাগু কিমান আহিছে 30 আহিছে তাৰ মানে ডিভাইডৰত এই সংখ্যাটো লিখি দিবা ইয়াত বাস এতিয়া আমি ইয়াত সলভ কৰিব পাৰো নাই এতিয়া আমি সলভ কৰিব পাৰো তোমালোকে এইটো মেথড দেখালোৱে তো আজিৰ কাৰণে ইমানটোৱে আমাৰ বেসিক্স অফ ম্যাথমেটিক্সৰ লেকচাৰ নম্বৰ 3 ইজ ডান ওকে সো আই হোপ তোমালোকে বুজি পালা এই তিনিটা লেকচাৰত মোৰ বহুত যথেষ্টখিনি ভাল লাগিল কৰি বহুত ভাল লাগিল দেই তোমালোকৰ লগত কথা পাতি তোমালোকৰ ৰেসপন্স কিলা দেখি ফাৰ্স্ট ভিডিঅত মোৰ মানে মই ভবা নাছিলো যে মোৰ 50 প্লাস মোৰ ভিউজ গুচি যাব লাইক বাৰু মই নাচাও বাট 50 প্লাস ভিউজ মানে মোৰ কাৰণে এটা ইনিশিয়াল ফেজত মোৰ কাৰণে বহুত ডাঙৰ বস্তু বিকজ মই এইটো মানে এক্সপেক্ট কৰা নাছিলো তোমালোকৰ পৰা তোমালোকে এইটো কৰি দেখালা দেই সো বহুত ভাল লাগিলে হেতু কৈছো প্ৰতিবাৰৰ নিচিনা এবাৰ হেতু কম যে মাল্টিপল টাইমছ নোটস কিটা ৰিভাইজ কৰিবা এতিয়াও বেছি দেৰি হোৱা নাই খুব বেছি আমি 15-20 দিন মান দেৰি আছো যেতিয়া আমি গাড়ী আগবঢ়াম যেতিয়া আমাৰ এক্সেলেৰেটৰ দিম তেতিয়া আমি আটাইতকৈ আগত গুচি যাম ওকে কৈছিলো না আমাৰ গ্ৰাফটো একদম এক্সপোনেনশিয়ালি ডিক্ৰিজ নহয় একদম এক্সপোনেনশিয়ালি একদম ইনক্ৰিজ হ'ব দেই ক্লাস 12ত পাবা লগাৰিথমৰ ফাংশনছৰ গ্ৰাফ থাকে এই গ্ৰাফখিনি তেনেকুৱা থাকে এটা ওপৰত যায় আৰু এটা এনেকৈ তলত গুচি আহে তো হেতু আমাৰ তলতটো হ'ব নালাগে আমাৰ ওপৰত যাব লাগিব ওকে আমাৰ ওপৰত যাব লাগিব ওকে সো বহুত ভাল লাগিল আজি লেকচাৰ নম্বৰ 3 কৰি আশা কৰিছো তোমালোকে সকলোৱে চাবা আৰু তোমালোকে যদি একো বুজি নোপোৱা যদি একো বুজি নোপোৱা কৈছিলো না কি কৰিবা মোৰ সিক্ৰেট সুপাৰস্টাৰ কি কৰিবা কোৱা ডাইৰেক্ট ইনষ্টাত যাবা মোক মেসেজ কৰিবা দাদা এই বস্তুটো বুজি পোৱা নাই কৈ দিয়কচোন বাস ৰেসপন্স পাই যাবা ওকে সো লাভ ইউ সো মাচ বাই বাই সি ইউ বহুত ভাল লাগিলে হাঁহি থাকিবা বিন্দাছ হাঁহি থাকিবা আৰু হাঁহিলে নহব পঢ়িব লাগিব হয় নাই কৈছিলো নাই পেৰেন্টছৰ প্ৰাউড ফিল কৰা মানে মাক দেউতাক লগতে ময়োতো আছো ন মিঠাই খাবতো আহিম ন ময়ো ওকে লাভ ইউ সো মাচ বাই বাই মাই সিক্ৰেট সুপাৰস্টাৰ